তেতিয়া লাষ্ট সেইটোৱে মোলৈ লিখা লাষ্ট মেছেজ আছিলে, উইল মিট। এতিয়া জুবিন গাৰ্গৰ যেতিয়া মূৰ্তিবিলাক উন্মোচন হয়, তাৰমানে মই সেইদিনাখন দেখিছোঁ ভিডিঅ' এটা দেখি মানে খুব দুখ লাগিছে, মূৰ্তিটো যেতিয়া উন্মোচন কৰিছে মানে। তো সেয়াই আৰু মানে গানবলীয়াটো আছিলে, লগতে এজন বন্ধু, মানে অতি বন্ধুপ্ৰিয় মানুহ আছিলে। মানে বন্ধু বুলি ক'লে মানে চব বস্তু পাহৰি যাব পৰা তেনেকুৱা ধৰণৰ আছিলে, আৰু চবকে খুব বিশ্বাস কৰিছিলে মানে। কাৰণ আমি ফেন নহয়, আমি ফ্ৰেণ্ড হয়। আমাৰ গৈ তেনেকৈ আমি তেওঁক দিগদাৰ কৰিবলৈও মানে অসুবিধা পাওঁ, কিন্তু জুবিন গাৰ্গে বাৰে বাৰে আমাক বিচাৰি আহিছিলে মানে। আৰু সৰু সৰু কথাবিলাকো ন'টিছ কৰে। মই মূৰ আচৰিবলৈ শিকিছোঁ জুবিন গাৰ্গৰ পৰা, ইণ্টাৰেষ্টিং। তাৰপিছত মাকে কয় ই নপঢ়ে, গোটেই ৰাতি ৰাতি এখন চিঞৰি চিঞৰি গান গাইছে, ই কেনেকৈ পাছ কৰিব। কিন্তু পঢ়াটো কি কৰিলে? ঠিক কৈছে মই নপঢ়োঁ, পঢ়া বাদ দিলোঁ। মই মানে আচৰিত হৈ গৈছোঁ তেতিয়া। পঢ়া বাদ দিলে মই বোলো এটলিষ্ট গ্ৰেজুৱেশ্যনটো লৈ থওঁ। বোলে গ্ৰেজুৱেশ্যন ল'লে মোক কি হ'ব, মোৰ সংগীত পিছুৱাই যাব। তেতিয়া মই যাবৰ সময়ত জুবিনক কৈ গৈছিলোঁ যে মইতো নাথাকোঁ। মোৰ বাইদেউ তেতিয়া ইউনিভাৰ্চিটিত পঢ়িব গুচি গ'ল, মা অকলে ঘৰত, তই মাৰ খবৰ চবৰ ৰাখিবি। সঁচাকৈ তেতিয়া মানে জুবিন যে এজন মানে দায়িত্বশীল বন্ধু আছিল, মই সেই কথাটো ক'ব বিচাৰিছোঁ। উৎপলদাৰ মানে অনবৰতে সি উৎপলদাৰ কথাই কৈ থাকে, আৰু উৎপলদাৰ মানে মিউজিকৰ কথা কয়। তো উৎপলদাৰ লগত মিলি পেলাই যিখিনি অনামিকা বা মায়াৰ যিখিনি মিউজিক কৰিলে, মানে সেই যিটো নীড আছিলে, সেই নীডটোত মানে জুবিন গাৰ্গ আৰু তেওঁলোকৰ মিউজিকটো খুব ধুনীয়াকৈ ফিট হৈ গ'ল। যিটো আপুনি গজগজীয়া হ'ল বুলি যে কৈছে, ইয়াতে নাথাকক কেলৈ, ইয়াততো ইমান অফাৰ আহি আছে, আৰু অসমততো একচুৱেলি এইটো নতুনকৈ আৰু প্ৰমাণ কৰিবলগীয়া একো নাই, মানে অলৰেডি এষ্টাব্লিছ হৈয়ে গ'লি। তেতিয়া সি কৈছে নহয় জানো, মই ইয়াত থাকি ক্ৰিয়েটিভ ফিল নকৰোঁ, মই অসমত থাকিহে তাৰমানে গান সৃষ্টি কৰিবৰ কাৰণে প্ৰেৰণাটো পায় তাৰমানে। সেইটো কথা আছিলে আচলতে। এতিয়া মোক খুব গালি পাৰিছে, গুৱাহাটীতে থাকক, মোৰ ওচৰলৈ নাহ। মই ব্যস্ত থাকোঁ, আৰু এতিয়া আমি দিগদাৰ কৰিবলৈ বেয়া পাওঁ তাৰমানে আচলতে। এতিয়া এনেকুৱা হ'ল যে তাৰপিছত যোৰহাটত যিবোৰ প্ৰগ্ৰাম হয়, মানে সেই প্ৰগ্ৰামবিলাকত আমাৰ চবকে লগত লৈ যায় তাৰমানে। একেখন গাড়ীতে যাওঁ, একেটা ছিটতে বহিও সাৱধানকৈ যোৱা হয় কেতিয়াবা। কিন্তু জুবিনে এবাৰ মোৰ ঘৰলৈ আহি পেলাই বহুতখিনি কথা কৈছিলে যে নমস্কাৰ, আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাই কুশলে আছে। আচলতে মাজত কিছু বিৰতি গৈছে, আমাৰ অকণমান ব্যস্তও আছিলোঁ, আৰু কিছু বিষয় আছিল, কিছু বিশেষ ব্যক্তিৰ কাৰণে আচলতে মই বাট চাই আছিলোঁ। ভিডিঅ' কৰিব লাগে কাৰণে কৰিব বিচৰা নাছিলোঁ আচলতে। সেই বিশেষ ব্যক্তি কেইগৰাকীৰ সৈতে কথা পাতিবৰ কাৰণে মই কিছু সময় ল'লোঁ। আজি তেনে এগৰাকী ব্যক্তি মোৰ সৈতে আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আছে, আৰু আটাইতকৈ ভাল লগা কথাটো, এই সময়খিনি দিবৰ কাৰণে তেখেতৰ অতি ব্যস্ততা ভৰা সময়ৰ মাজৰ পৰা এই সময়খিনি দিবৰ কাৰণে তেখেতে যোৰহাটৰ পৰা গুৱাহাটীলৈ আহিছে, মোৰ ষ্টুডিঅ'লৈ আহিছে। এয়া মোৰ কাৰণে পৰম সৌভাগ্য। আৰু অৱশ্যে যিজন মানুহৰ বিষয়ত আমি কথা পাতিবলৈ এই গোটেই সময়খিনি উলিয়াই লৈছোঁ, তেওঁ এনেকুৱা এজন মানুহ, তেওঁৰ বিষয়ত যেন কথা পাতি কেতিয়াবা শেষ হ'ব। আমাৰ হিয়াৰ আমঠু, আমাৰ আটাইতকৈ মৰমৰ মানুহজন জুবিন গাৰ্গৰ বিষয়ত কথা পাতিবলৈ তেওঁৰ এগৰাকী সুহৃদ, তেওঁৰ এগৰাকী অন্তৰংগ বন্ধু যোৰহাটৰ পৰা আহি মোৰ সৈতে ষ্টুডিঅ'ত আছে। তেখেত হৈছে ৰিতুন বৰদলৈ। দাদা, অনুষ্ঠানটোলৈ আদৰণি জনাইছোঁ, আৰু বহুত ধন্যবাদ আপোনাক। নমস্কাৰ, বহুত ধন্যবাদ আপোনাক। জুবিন গাৰ্গৰ দৰে এটা বিশাল সত্তাৰ সন্দৰ্ভত মোৰ পৰা দুআষাৰ শুনিব বিচাৰিছে, তাৰ বাবে আপোনাক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু আমিও অতি সৌভাগ্যৱান যে জুবিনৰ সোণসেৰীয়া জীৱন যাত্ৰাৰ আমি কিছু সময়ৰ সহযাত্ৰী আছিলোঁ। আমি গতিকে আৰু পোনতে মই আৰু এটা কথা কৈ ল'ব বিচাৰিছোঁ, জুবিন গাৰ্গৰ দৰে এজন বিশাল ব্যক্তিত্বসম্পন্ন মানুহৰ বিষয়ে সামাজিকভাৱে সম্বোধন কৰোঁতে আমি তেনেকুৱা শব্দই ব্যৱহাৰ কৰিব লাগে
কৰা উচিত, কিন্তু আমাৰ সম্বন্ধবিলাক আচলতে তই তেনেকুৱা ধৰণে আছিলে, গতিকে ইমান দীঘলীয়া কথা বাৰ্তাত হয়তো মিছ হ'ব পাৰে। তাৰ বাবে মই আগতীয়াকৈ শ্ৰোতা দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। হয়, আমাৰ অনুষ্ঠানটো এনেকুৱা, মই আচলতে যোৱা 19 ছেপ্টেম্বৰৰ পিছৰ পৰাই মই যি অনুষ্ঠানেই কৰিছোঁ আমাৰ জুবিন গাৰ্গ বিশেষ অনুষ্ঠানেই হৈ আছে। আৰু জুবিন গাৰ্গৰ জীৱনৰ সেই মানুহখিনিৰ সৈতে কথা পাতিছোঁ যি জুবিন গাৰ্গ হোৱাৰ আগতে গল্ডীক চিনি পাইছিল। আৰু গল্ডীৰ পৰা জুবিন গাৰ্গৰ যিটো যাত্ৰা, সেই যাত্ৰাটো প্ৰত্যেকে একোগৰাকী নিস্বাৰ্থ সহযোগী হিচাপে আছিল, আপুনিও এজন। গতিকে মই আশা কৰিম আমাৰ দৰ্শকসকলেও তেখেতে যিটো কথা প্ৰথমে ক'লে সেই বিষয়ত জাজমেণ্টেল নোহোৱাকৈ এই ভিডিঅ'টো চালে নিশ্চয় ভাল পাম। কিছুমান কথাত খুব স্বতঃস্ফূৰ্তভাৱে কিছু সম্বোধন আহি পৰে আৰু সেই কথাটো আপোনালোকে আন্তৰিকতাৰে বুজি পাব বুলি মোৰ বিশ্বাস আছে। জুবিন গাৰ্গ আপোনালোকৰ গল্ডী, প্ৰথম চিনাকি, প্ৰথম কেতিয়া লগ পাইছিল? কাৰণ জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে এটা কথা আহি যায়, যোৰহাট। পৃথিৱীৰ যি ঠাইয়ে জুবিন গাৰ্গক উদযাপন নকৰক কিয়, যোৰহাটৰ উদযাপন অকণমান সুকীয়া। কাৰণ যোৰহাটেই সেইখিনি ঠাই, যোৰহাটৰ সময়খিনি সেই সময় যিখিনি সময়ে আমাৰ সোণালী জুবিন গাৰ্গক আচলতে গঢ়িলে সেই সময়খিনি। গতিকে আপুনি যোৰহাটত জুবিন গাৰ্গক প্ৰথম লগ পাইছিল, সেই প্ৰথমৰ সময়খিনিৰ কথা কওকচোন। ক'ত লগ পাইছিল, কেনেকৈ লগ পাইছিল, কেনেকুৱা আছিল? আমি আচলতে 1988 বৰ্ষৰ মেট্ৰিক পাছড আউট আছিলোঁ। আমি তেতিয়া যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত এডমিশ্যন লৈছিলোঁ আৰু সেই বৰ্ষতে জুবিনক প্ৰথম আমি লগ পাইছিলোঁ। জুবিনো তামোলপুৰৰ পৰা মেট্ৰিক পাছ কৰি পেলাই আহি যোৰহাটত তেওঁলোকৰ নিজা ঘৰত থাকি জে বি কলেজত এডমিশ্যন লৈছিলে। তো তেতিয়াই আমি প্ৰথম লগ পাইছিলোঁ। মোৰ যিমানটো স্মৃতি আহে তাৰমানে, তেতিয়া মোৰ প্ৰথম লগ জে বি কলেজৰ গেটৰ পৰা প্ৰিন্সিপালৰ ৰুমলৈ যোৱাৰ যিটো ৰাস্তা আছে, সেই ৰাস্তাতে আমি থিয় হৈ কেইবাজনো ল'ৰা একেলগে কথা পতা মনত আছে। তেনেকৈ মনত পৰিছে। তেতিয়া জুবিন গাৰ্গ খুব কম কথাই কৈছিলে প্ৰথম অৱস্থাত। তেতিয়া চিনাকি হৈছে। প্ৰথম অৱস্থাত আমাৰ সম্বোধনবিলাক তুমিয়ে আছিলে কিন্তু, আৰু সেইটো জুবিনে তইলৈ ৰূপান্তৰ কৰিছিলে মানে। তো প্ৰথম অৱস্থাত তেতিয়া লগ পাওঁতে জুবিন ইমান সেই উৎপাত বা তেনেকুৱা সেইবিলাক দেখা নাছিলোঁ আমি। তেতিয়া আস্তে আস্তে আমাৰ লগৰবিলাক জুবিনৰ ঘৰলৈ যাবলৈ ল'লে। লোৱাৰ পিছত তেতিয়া আমি এটা কথা শুনিছিলোঁ যে জুবিনে খুব ভাল গান গাব পাৰে। তেতিয়া আমাৰ লগৰ অৰূপ ভূঞা, প্ৰসেনজিৎ গুপ্তা, এওঁলোকে জুবিনৰ গানবিলাক শুনিছিলে তেতিয়া ঘৰত গৈ পেলাই। তেতিয়া প্ৰসেনজিৎ গুপ্তাই এটা খুব ডাঙৰ কথা তেতিয়াই কৈছিলে মোক, যে জুবিনে ইমানেই ভাল গান গায় যে তুমি চাবা এদিন জুবিনৰ গান অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহে শুনিবই লাগিব। যা হওক, তেতিয়া তাৰপিছত আমি ফাৰ্ষ্ট ইয়েৰত থাকোঁতে তেতিয়া এনেকুৱা আছিলে, আমাৰ গ্ৰুপটো অলপ ইমান বেছি নাছিল, অলপ ইণ্ট্ৰভাৰ্ট টাইপৰ আছিলে। আমি নিজৰ মাজতে থাকোঁ ল'ৰাখিনি। আপোনালোকৰ গ্ৰুপটোত কোন কোন আছে? আমাৰ গ্ৰুপত আছিলে বহুত ল'ৰাৰ নাম আছিলে, কিছুমানৰ নাম থাকিও যাব পাৰে, ক'বলৈ বেয়া পাব পাৰে, তথাপি কৈছোঁ। প্ৰসেনজিৎ আছিলে, অৰূপ ভূঞা আছিলে, মই আছিলোঁ, ধ্ৰুৱ ফুকন বুলি এজন আছিলে, ধ্ৰুৱ শইকীয়া, সঞ্জীৱ বৰঠাকুৰ, সঞ্জীৱ হাজৰিকা, ত্ৰিদীপ বৰঠাকুৰ, পাৰ্থপ্ৰতিম বৰঠাকুৰ, তো বাকী আৰু আছিলে, মুকুলহঁতো আছিলে যেনিবা, মুকুল বৈশ্য, কল্যাণ বৰুৱা, এনেকৈ বহুত আছিলে। আমাৰ আকৌ চিনেমা চোৱাৰো এটা গ্ৰুপ ফৰ্ম হৈছিলে। মই আকৌ সেইটো গ্ৰুপত নাছিলোঁ, বাকীবিলাক আছিলে, এই যাৰ যাৰ নাম কৈছোঁ। তেওঁলোকে সেই বেলেগ বেলেগ ঘৰত তেতিয়া VCR VCP সেইবিলাক আছিলে, সেইবিলাক অৰ্গেনাইজ কৰে, বেলেগ বেলেগ এইবোৰ চিনেমা চাই, ইংলিছ চিনেমা চাই। তাৰপিছত মোক মাতে যদিও মোৰ যোৱা হোৱা নাছিলে তেতিয়া। মোৰ ফাৰ্ষ্ট ইয়েৰত ইমান জুবিনৰ ঘৰলৈ যোৱাটো নহৈছিলে সিমান। তাৰপিছত তেওঁলোকে ফাৰ্ষ্ট ইয়েৰত তেতিয়া এখন নাটকো কৰিছিলে কলেজ উইকত। কলেজত জুবিন গাৰ্গে অভিনয় কৰিছিলে। ধেত্তেৰি বুলি এখন নাটক কৰিছিলে। তাৰপিছত তাত জয়ন্ত বৰদলৈ আছিলে, এই যে আহিছিলে যে ফাৰ্ষ্ট মেনেজাৰ জয়ন্ত বৰদলৈ। দেৱকৃষ্ণ দত্ত বুলি এজন ল'ৰা আছিলে, তেওঁ লখিমপুৰৰ। তেওঁৰ লগতো কিন্তু জুবিনৰ এই সেই ৰিলেশ্যনটো আছিলে, লখিমপুৰ গ'লে যায় তেওঁৰ লগত। জুবিনে সেই চবকে তেনেকৈ যাক যাক পাইছে চবকে ৰিলেশ্যনটো ৰাখি থৈছিলে আৰু এই অলপ কৰি পেলাই কওঁ, লাষ্টলৈকে আমাৰ ৰিলেশ্যনটো থাকিলে, তাৰ কিন্তু গোটেই কৃতিত্বটো জুবিন গাৰ্গলৈহে যায় তাৰমানে। কাৰণ জুবিন গাৰ্গ সত্তাটো ইমান ডাঙৰ হৈ গৈছিলে যে আমাৰ কাৰণে সেইখিনি গৈ পোৱাটো অকণমান দিগদাৰ হৈ যায়। কিন্তু কাৰণ আমি ফেন নহয়, আমি ফ্ৰেণ্ড হয়।
আমাৰ গৈ তেনেকৈ আমি তেওঁক দিগদাৰ কৰিবলৈও মানে অসুবিধা পাওঁ, কিন্তু জুবিন গাৰ্গে বাৰে বাৰে আমাক বিচাৰি আহিছিলে মানে। কিন্তু ছেকেণ্ড ইয়েৰত কি হ'ল, মোৰ ক্ল'জনেছত আহি যোৱাৰ আৰু এটা কাৰণ হৈ গ'ল, মোৰ ফাৰ্ষ্ট ইয়েৰত বায়'লজি আছিলে। জুবিনৰ কি আছিলে মই পাহৰিছোঁ, কিন্তু মই ছেকেণ্ড ইয়েৰত মই বায়'লজিটো চেঞ্জ কৰি লৈ পেলাই ষ্টেটিষ্টিক্সলৈ আহিছিলোঁ। আৰু জুবিনো সেইটো সময়ত ষ্টেটিষ্টিক্সলৈ বোধহয় পিছতে আহিছে, মোৰ নিচিনাকৈ আহি আমি একেলগে পঢ়িছিলোঁ মানে। তো তেতিয়া মোৰ ঘৰলৈ আহে, আমি ষ্টেটিষ্টিক্সৰ মোৰ কিতাপ চিতাপবিলাক নিয়ে, নোটছ নিয়ে। তাৰ এটা নেচাৰ আছিলে, নোটছবোৰ নি পেলাই ঘূৰাই নিদিয়ে তাৰমানে। তেতিয়া মোৰ কেতিয়াবা খঙো উঠে, বোলো ইমান দিন হৈ গ'ল নোটছ ঘূৰাই দিয়াহি নাই। মই যাওঁ তেতিয়া মানে, আৰু জুবিন আহিবলৈ ল'লে আমাৰ ঘৰলৈ, আহিবলৈ লৈ তাৰ মানে এটা নেচাৰ আছিলে, সি আমাক মইতো বিশেষকৈ অলপ চাই টাইপৰ আছিলোঁ সেইটো সময়ত। আৰু জুবিন মানে ইমানেই আহিছিলে, ইমানেই ছ'চিয়েল আহিছিলে, সি ছ'চিয়েলাইজ হ'বলৈ শিকোৱা নিচিনা মানে, মানুহৰ লগত কেনেকৈ সম্পৰ্ক গঢ়িব পাৰি তাৰমানে। তো সেইখিনি যেন আমাক শিকাইছিলে। কাৰণ মই স্কুলৰ পৰাই যোৰহাটতে আছোঁ, জুবিন 10th পিছতহে আহিছে। এতিয়া মই বহুত ল'ৰা আছিলে যিবিলাকৰ ঘৰ গৈয়ে পোৱা নাছিলোঁ, কিন্তু জুবিনে 11th আহিয়ে এনেকুৱা হ'ল যে সম্পৰ্কটো এনেকুৱা কৰি পেলালে, মই তাৰ ঘৰলৈ যাবলৈ বাধ্য হৈছোঁ তাৰমানে। তেনেকুৱা হ'ল তাৰমানে। আৰু মানুহৰ বণ্ডিংটো খুব ধুনীয়াকৈ কৰিব জানিছিলে মানে ঘৰুৱা মানুহৰ লগত, যিটো ইণ্টাৰপাৰ্চনেল ৰিলেশ্যন বুলি কয়, সেইটো খুব ভাল আছিলে মানুহৰ। এতিয়া আমাৰ ঘৰলৈ আহিলে ঘণ্টাৰ পিছত ঘণ্টা বহি থাকে। মই যদি টিউশ্যন ল'ব গৈছোঁ, মই যদি 1-1.5 ঘণ্টাৰ পিছতহে আহিম, তেতিয়াও বহি থাকিব মাৰ লগতে কথা পাতি, মোক লগ পোৱাৰ পিছতহে যাব মানে। সেইকাৰণে ঘৰুৱা মানুহখিনিৰো আপোন আছিলে। আৰু সকলোৱে চাগে খুব মৰম কৰিছে, বিৰাট ভাল পায়। আমাৰ ঘৰত কয় মানে, এই ল'ৰাটো বেলেগ মানে, আনতকৈ বেলেগ মানে, বহুত বেছি ঘৰুৱা তাৰমানে। আৰু ঘৰৰ গোটেই ভিতৰে চিতৰে ঘূৰি ফুৰে মানে, তেনেকুৱা আছিলে। মাহঁতে কিটচেনত কিবা বনাই থাকে, কি কৰি ওচৰতে তাতে থাকে, কিটচেনত কথা পাতি থাকে। আৰু সৰু সৰু কথাবিলাকো ন'টিছ কৰে। মই মূৰ আচুৰিবলৈ শিকিছোঁ জুবিন গাৰ্গৰ পৰা, ইণ্টাৰেষ্টিং। তেতিয়া আমি মানে কি আৰু সৰুও আছিলোঁতো, মানে মূৰ আচুৰিবলৈ কি হয়, ফণীখন লৈ পেলাই এবাৰ দুবাৰ আগপিনে ব্ৰাছ কৰোঁ, দুবাৰ পিছফালে কৰোঁ, ছাইডলৈ মাৰি তেনেকৈ মাৰিলোঁ। কেতিয়াবা জঁট লাগি যায়। মোক সি মানে সেইবোৰ অবজাৰ্ভ কৰি থাকে। মোক এবাৰ কৈছে, ফণীখনৰ দুটা ভাগ থাকেতো, এভাগ ঘন থাকে, এভাগ সেৰেঙা থাকে। ঘন ফালেদি যদি আমি আঁচুৰোঁ, চুলিখিনি লাগি যায়, ছিগি টিগি যাব পাৰে। মোক তেতিয়া কৈছে যে সেৰেঙা ফালেদি আঁচুৰিবি মূৰটো। সেইটো এটা সৰু কথা মানে, মই কৈছোঁ অবজাৰ্ভ কৰে মানে সেইবিলাক বস্তু। তাৰপিছত সেই যে ঘৰলৈ তেতিয়া যাওঁ, সি মানে শুই নুঠে তেতিয়ালৈকে 10টা 10:30 বজালৈকে। তাৰপিছত মাকে কয় তাক দৰ্জাত নক কৰা, উঠিব বোলে। উঠোঁ, নক কৰোঁ, তেতিয়া সি আহিয়ে দৰ্জাখন খোলে। তেতিয়া সি কণ্টেক্ট লেন্স ইউজ কৰিছিলে বহুত, মানে সি চকুৰে একদম নেদেখিছিলে মানে। তেতিয়া দৰ্জাখন খুলিয়ে লগে লগে কণ্টেক্ট লেন্সযোৰ পিন্ধি পেলাই প্ৰথম কামটো হ'ল মিউজিক ছিষ্টেমটো অন কৰি দিয়া। শুই উঠিয়ে মানে মোৰ যিটো এক্সপিৰিয়েঞ্চ, মই সেইটো কৈছোঁ যে মই তেনেকৈ পাইছিলোঁ। তেতিয়া তাৰ ঘৰত ডেক আছিলে, আমি তেতিয়া টেপ ৰেকৰ্ডাৰত গান শুনো, তাৰ ঘৰত ডেক আছিলে। টাকাই বুলি প্ৰথমতে এটা আছিলে বোধহয়, তাৰপিছত সোনোডাইন বুলি এটা ডেক কিনিছিলে, সেইটো মানে 18,000 মান টকা আছিলে বোধহয় তেতিয়াৰ দিনতে। সেইটোত গান শুনো, ভাল লাগে খুব। আৰু তো গানটো অন কৰি পেলাই সি মুখ ধুবলৈ যায়। তাৰপিছত চাহ লৈ আহে, মমনহঁতে চাহ লৈ আহে, আৰু চাহ তাহ খাওঁ। তাৰপিছত আৰু গানৰ আলোচনা আৰম্ভ হৈ যায় তাৰমানে। গান চান শুনি থাকোঁতে আৰু মই যে গালি পাৰিবলৈ আহিছিলোঁ পাহৰি যাওঁ মানে, তেনেকুৱা হয়গৈ। তেতিয়া বহুত ধুনীয়া ধুনীয়া গান শুনিছোঁ। পৰিন্দাৰ গান শুনাইছে মোক, তুমছে মিলকে বুলি এটা গান আছে। তাৰপিছত আৰু গানবোৰ বুজাই দিছিলে তাৰমানে। আৰু তাত তেনেকৈ বুজোৱা কোনোবা এটা গান মনত পৰে? প্যাৰ কে মোৰ পে বুলি এটা গান আছে, আৰ ডি বৰ্মনৰ মিউজিক। তেতিয়া মোক কৈছে, এই গানটো শুন, আৰ ডি বৰ্মনৰ কম্প'জিশ্যন, ইমান ছিৰিয়াছ কম্প'জিশ্যন। তেতিয়া মইতো একো বুজি নাপাওঁ ছিৰিয়াছ নেকি, আমি গান শুনো আৰু তাৰমানে সি গানটো কিমান ডেফথত শুনে তাৰমানে তেতিয়া। তাৰপিছত কিছুমান ছিংগাৰক আকৌ তেতিয়া অসমৰে হওক বা বাহিৰৰে হওক বেসুৰা বুলি কৈছিলে মানে। আমাৰ তেতিয়া আচৰিত হওঁ, খং উঠে অকণমান। তেওঁৰ চৰ্চা আছিলে কাৰণে ক'ব পাৰিছিলে যে মিউজিকটো বুজি পাইছিলে, গান বুজি পাইছিলে কাৰণে ক'ত সুৰত গাইছে, ক'ত বেসুৰা গাইছে তাৰমানে। এতিয়া পিছৰ পৰ্যায়ত মই তেনেকৈ অনুভৱ কৰোঁ, কাৰণ সাধাৰণ মানুহ এজনেতো সুৰ বেসুৰ ইমান চিনি নাপায় ন, লেমেন এজনে। তাৰপিছত আৰু এটা গানৰ কথা মই ক'ম বিশেষকৈ, ইংলিছ গানো আমি শুনিছিলোঁ, পিংক ফ্লয়ড শুনিছিলোঁ, এৰিক ক্লেপটন শুনিছোঁ। তেতিয়া কিন্তু ষ্টিঙৰ গান নাই শুনা দেই। ষ্টিং মানে জুবিনৰ ফেভাৰিট আছিলে, পিছত ক'ব নোৱাৰোঁ, তেতিয়া মই শুনা মোৰ মনত নপৰে মানে। তো পিংক ফ্লয়ডৰ এটা গান আছিলে, আই ন'ট নি ন' এডুকেশ্যন। সেইটো আনাডাৰ ব্ৰিক ইন দ্য ৱাল,
পাৰ্ট 2 দ্য ৱাল বুলি যিটো এলবাম আছিলে মানে তাৰ 3টা আনাডাৰ ব্ৰিক ইন দ্য ৱাল বুলি 3টা ভাৰ্চ আছিলে এইটো ছেকেণ্ড ভাৰ্চটো ৰিবেলিয়াছ ছং আছিলে সেইটো তো সেই গানটো মোক বুজাইছিলে মানে সেই চাৰ্কামষ্টেঞ্চটো মানে আৰু হয় সেই স্পণ্টেনিটিটোৱে মোৰ এনেকুৱা লাগে যেন জুবিনৰ ক্ৰিয়েটিভিটিৰ এছেঞ্চ আছিলে মানে তেওঁ যি ভাবিছিলে তেওঁ কৈ দিছিলে ন চব কথা ষ্টেজত পিছত কৈ দিছে তেনেকৈ আৰু গানবিলাকো তেনেকৈ মানুহ আৰু সেই গানটোৰ মানে সেই গানটো লিখাৰো এটা কাৰণ আছিলে যে এই এনেকৈ মানুহক যদি হেঁচা মাৰি ধৰি ৰাখে তেতিয়াহ'লে ক্ৰিয়েটিভিটি বা ক্ৰিটিকেল থিংকিং থাকিব নোৱাৰে তাৰমানে বন্ধ হৈ যায় তাৰমানে তো জুবিনৰ সেই ক্ৰিয়েটিভিটিৰ মই এছেঞ্চটো সেইটো হ'ব পাৰে বুলি মই ভাবোঁ দেই মানে স্পণ্টেনিয়াছলি চব বস্তু তেওঁ এক্সপ্ৰেছ কৰিব পাৰিছিলে তাৰমানে তেওঁ মানে একো নাৰাখিছিলে মনত যি ভাবে ফটকৈ তেওঁ কৈয়ে দিয়ে তাৰমানে আৰু তেতিয়াও আছিলে আছিলে তেতিয়াতো তেওঁ সেইয়া কলেজ যাওঁতে তেওঁ বেলেগ বেলেগ ধৰণৰ ড্ৰেছিং চেন্সটো বেলেগ আছিলে মানে যি মন যায় তাকে পিন্ধি আহিছিলে জাপি পিন্ধিও গৈছিলে আৰু সেইটো তাৰ লগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ্গ সাংঘাতিক ধৰণে ষ্টাইলিছ আছিলে তাৰমানে ষ্টাইলিছটো এটা কথা মই এইটো মোৰ লাইনৰ বস্তুৰ কাৰণে মই অকণমান ক'ব বিচাৰিম মানে ষ্টাইলিছ যিকোনো মানুহ হ'ব নোৱাৰে আচলতে ষ্টাইলিছ হ'বলৈ হ'লে মানুহ ক্ৰিয়েটিভ হ'ব লাগিব মানে 3টা বস্তু থাকে এইবিলাক একোটা ট্ৰেণ্ড হয় যেনেকৈ ফেশ্বন আৰু ষ্টাইল যদি এক্স এক্সিছত টাইমটো প্লট কৰা যায় ৱাই এক্সিছত মানে চেলটো তো তেনেকৈ হ'লে যিটো ফেডটো কম ডিউৰেশ্যনৰ কাৰণেহে চলে এনেকৈ গৈ পেলাই কাৰ্ভটো নামি গুচি আহে আকৌ ফেশ্বনটো তেনেকৈ গৈ পেলাই এনেকৈ ওপৰৰ পৰা এনেকৈ গৈ আকৌ কেতিয়াবা নামি আহে তাৰমানে সেইটো টাইম লৈ যায় তাৰমানে কিন্তু ষ্টাইলটো মানে অলমষ্ট কনচিষ্টেণ্ট থাকে এনেকুৱাকৈ গুচি যায় অলমষ্ট এক্সেচিছৰ পেৰেলেলি যায় তাৰমানে তো সেই ষ্টাইলিছটো মানে ষ্টাইলিছ কেৰেক্টাৰিষ্টিক্সটো ইনহেৰেণ্ট হয় ষ্টাইলিছ হ'বলৈ হ'লে মানুহ ক্ৰিয়েটিভ হ'ব লাগিব মানে মানুহ সৃষ্টিশীল মানুহেহে তেনেকুৱা ধৰণে মানে ষ্টাইলিছ হ'ব পাৰে এইটো সেই কথাটো মই সংযোগ কৰি পেলাই কৈছোঁ বাৰু আৰু এটা কথা ক'ব মোজাৰ্টৰ এটা কথা মনলৈ আহিছে তেওঁৰ কিমান মানে হেৰি আছিলে যিটো চৰ্চা আছিলে বুলি কওঁ তাৰমানে আমাৰ সেইটো সময়ৰ আমি পাছ কৰাৰ পিছত আচলতে আলোচনী সম্পাদক আছিলে আমাৰ জে বি কলেজৰ সাংকপ কৌশিক বৰুৱা চিনি পাই চাগে জনমভূমিৰ তেওঁ মানে তেতিয়া সেই বছৰ আমাৰ প্ৰসিদ্ধ সংগীত মানে শিল্পী মোজাৰ্টৰ ডেথ বাইচেণ্টেনিয়েল ইয়াৰ আছিলে মানে সেইটো গোটেই পৃথিৱীজুৰি উদযাপন হৈছিলে তেতিয়া তেওঁ মানে ভাবিছিলে যে মোজাৰ্টৰ ওপৰতো কিবা লিখা এটা দিব মানে তো সেইটো কাৰণে তেওঁক বস্তু লাগে মানে ডাটা লাগে সেইটো সময়তো গুগল চুগল একো নাছিলে তো গতিকে তেওঁ মানে বিচাৰি ফুৰিছে ক'তো পোৱা নাই কোনোবাই ক'লে যে জুবিনৰ ওচৰত কিবা কিতাপ থাকিব পাৰে তুমি সুধি চাবাচোন তো জুবিনক সুধিলে ক'লে মোৰ ওচৰত আছে মই দিম বুলি জুবিনে নিজে তেতিয়া চাইকেল আছিলে যে চাইকেল লৈ আহি পেলাই ঘৰত কিতাপখন দি থৈ গ'লহি মানে সাংকবক জুবিন যোৱাৰ পিছত কিতাপখন খুলি লৈ পেলাই তেওঁ আচৰিত হৈছে প্ৰত্যেকটো পৃষ্ঠাত আণ্ডাৰলাইন কৰা আছে আৰু নোট লিখি থোৱা আছে তাৰমানে কিতাপখন গিলি পেলাইছে তাৰমানে মানে পাত কৰা বুলি যে কয় মোজাৰ্টখন তেতিয়াই তেওঁ পাত কৰি পেলালে তাৰমানে আচৰিত মানে সেইবিলাকে জুবিন গাৰ্গে মানে এটা প্ৰপাৰ গ্ৰাউণ্ডক কৰি পেলাই মিউজিক লাইনটোত অহা নিচিনা হৈছে মানে ইমান ষ্টাডি আছিলে মানে তেওঁ তাৰপিছত সেয়া তেনেকৈ থাকিলে আমি 11 পাছ কৰি 12ত সেইখিনি হ'ল তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত পৰীক্ষা দিয়া হ'ল হায়াৰ ছেকেণ্ডেৰীত জুবিনৰ প্ৰেক্টিকেল বেয়া হ'ল মানে এটেণ্ডেঞ্চ কম আছিলে সেইটো কাৰণে ৰাখি ৰৈ গ'ল তো আকৌ বাকীবোৰ তেতিয়া আমাৰ চব ল'ৰা ছোৱালীবিলাক ইঞ্জিনিয়াৰিং মেডিকেল লাইনত গুচি গ'ল ছায়েন্সৰ ষ্টুডেণ্ট যিহেতু আমি চব মই প্ৰথম বছৰ পোৱা নাছিলোঁ তো মই আৰু এটা বছৰ প্ৰিপেৰেশ্যনৰ কাৰণে ময়ো ৰখি গ'লোঁ যে তাত ছায়েন্স কলেজত এডমিশ্যন লৈ পেলাই সেই বছৰটোৱে আকৌ জুবিনৰ লগত মোৰ আটাইতকৈ বেছি ক্ল'জনেছত আহি গৈছিলোঁ মানে সেই এবছৰৰ বিৰতিৰ সময়ত সেই সময়টোত তেতিয়া মানে তেওঁ প্ৰিপেৰেশ্যনো কৰি আছে আৰু লগতে কিন্তু তেওঁ সংগীতৰো মানে পেৰেলেল এটা চৰ্চা চলাই গৈছে মানে তেতিয়া তাৰপিছত তেতিয়া কীবৰ্ড এখন কিনিছিলে তেওঁ মোৰ মনত আছে কীবৰ্ডখন কিনিছে তেতিয়া ঘৰলৈ গৈছোঁ কীবৰ্ডখন বজাই দেখুৱাইছে মই এইটো গান সেইটো গান বজাই দিছোঁ বজাবলৈ কৈছোঁ কিছুমান গান কৈছে এইটো মই উঠোৱা নাই তাৰপিছত মাকে কয় ই নপঢ়ে গোটেই ৰাতি এখন চিঞৰি গান গাইছে সি কেনেকৈ পাছ কৰিব চিন্তা কৰে অকণমান তাৰপিছত মোৰো মিউজিকত বহুত ইণ্টাৰেষ্ট আহি গৈছিলে সেইটো সময়ত জুবিনৰ লগত থাকি তাৰপিছত মই এখন মানে গীটাৰে কিনিছিলোঁ
কিন্তু মোৰ শিকা নহ'লে মানে ওচৰৰ মানুহৰ ঘৰৰ পৰা কিনিছিলোঁ, জুবিনে চাই মেলি দিছিলে। তাৰপিছত শিকাবলৈ লৈ যোৱা কথা আছিলে, কিন্তু মই পিছত সেয়া ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ ক্লিয়াৰ হ'ল, মই কলিকতা গুচি গ'লোঁ মানে। আৰু সেইটো সময়তে তেতিয়া জুবিনৰ লগত মোৰ যিহেতু বহুত মানে সম্পৰ্কটো গাঢ় হৈ উঠিছিলে সেইটো সময়ত। তেতিয়া মই যাবৰ সময়ত জুবিনক কৈ গৈছিলোঁ যে মইতো নাথাকোঁ, মোৰ বাইদেউ তেতিয়া ইউনিভাৰ্চিটিত পঢ়িব গুচি গ'ল, মা অকলে ঘৰত, তই মাৰ খবৰ চবৰ ৰাখিবি। সঁচাকৈ তেতিয়া মানে জুবিন যে এজন মানে দায়িত্বশীল বন্ধু আছিল, মই সেই কথাটো ক'ব বিচাৰিছোঁ। মই তেতিয়া কলিকতাত থাকোঁ, মাহঁতে চিঠি লিখে, তেতিয়া আমাৰ চিঠিয়ে আছিলে যে জুবিন আহিছিলে মানে আমাৰ ঘৰলৈ খবৰ ল'বলৈ আহিছিলে, তেনেকৈ আহে আৰু। তাৰপিছত জুবিনো বি বৰুৱাত কলেজত এডমিশ্যন ল'লে। তাৰপিছত ঘৰুৱা মাকহঁতকো কেতিয়াবা আনে আমাৰ ঘৰলৈ, আনিছে তাৰমানে, মাক আহিছে, মমন আহিছে, তেনেকৈ। তো সেই সম্পৰ্কবিলাক বৰ ধুনীয়াকৈ মানে সজাই ৰাখিছিলে তাৰমানে। তাৰপিছত তেনেকৈ মই যেতিয়া বন্ধত ঘৰলৈ আহোঁ, মই গম পালে আহি পাই যায়হি। তাৰপিছত ময়ো যাওঁ, আকৌ সেই গানেই শুনো আৰু তেতিয়া গানৰে আড্ডা হয়, গান চানবিলাকে বেছিকৈ চৰ্চা হয়। তাৰপিছত 93ত অনামিকা ৰিলিজ হৈছে। তেতিয়া আমি গৰালিত গৈছোঁ, গৰালিত যাওঁতে তেতিয়া সেই আৰু প্ৰসেনজিৎ আছে, অতনু আছে, দাদু, এনেকৈ আমি কেইবাটাও ল'ৰা লগ পাইছোঁ। গানকেইটাত মই অলৰেডি শুনিলোঁ, তেতিয়া শুনি খুব ভাল লাগিছে গানকেইটা। তেতিয়া মই কৈছোঁ যে গানকেইটাতো বহুত ভাল হৈছে, কংগ্ৰেচুলেশ্যন জনাইছোঁ, কিন্তু তই পঢ়াটো কি কৰিলি? তে কৈছে মই নপঢ়োঁ, পঢ়া বাদ দিলোঁ। মই মানে আচৰিত হৈ গৈছোঁ তেতিয়া, পঢ়া বাদ দিলে। মই বোলো এটলিষ্ট গ্ৰেজুৱেশ্যনটো লৈ থ, বোলে গ্ৰেজুৱেশ্যন ল'লে মোক কি হ'ব, মোৰ সংগীত পিছুৱাই যাব তেতিয়া। মই এতিয়াৰ পৰাই মিউজিকত কনচেনট্ৰেট কৰোঁ, তেতিয়াহে মই সোনকালে এষ্টাব্লিছ হ'ব পাৰিম। খুব দৃঢ় আছে, খুব দৃঢ়, আৰু কনফিডেঞ্চ লেভেলটো বহুত হাই আছিলে মানে। সেইটো নৱপ্ৰজন্মই শিকিবলগীয়া কথা আচলতে, ফ'কাছটো য'ত থাকিব লাগে ত'তেই আছিলে মানে। তো মিউজিকটো মানে লৈ তেনেকৈয়ে ভাবিছিলে। আৰু তেওঁৰ সেইটো যিটো মানে পূৰ্বানুমান বুলি কোৱা যায় অসমীয়াত, সেইটো সঠিক বুলিয়ে ভাবোঁ। কাৰণ আমি ছায়েন্স পঢ়িলে আচলতে 2 বছৰহে একেলগে হায়াৰ ছেকেণ্ডেৰী পঢ়োঁ, তাৰপিছত নিজৰ নিজৰ লাইন লৈ চব বেলেগ বেলেগে গুচি যায়গৈ। সি মিউজিকটো তেওঁ তেনেকৈয়ে ল'লে আচলতে, আৰু সেইটো কাৰণে বহুত আৰ্লি ছাকচেছ পালে তেওঁ। তাৰপিছত সেই তেনেকৈ সেই আৰু বন্ধত আহিলে লগ পাওঁ, মায়া ওলালে, মায়াও বহুত প্ৰচুৰ হিট হৈ গ'ল। আমি কিন্তু তেতিয়াই গম পাইছিলোঁ যে ই আৰু মানে তললৈ নাহে আৰু এতিয়া ওপৰলৈহে গৈ থাকিব, মানে গ্ৰাফডাল মানে উঠিয়ে গৈ থাকিব। হয়। তাৰপিছত আৰু এটা কথা মনত পৰিছে, এই চৰ্চাৰ কথা লৈ হেৰি কৰোঁতে, আমি তেতিয়া এবাৰ এখন চিনেমা চাব গৈছিলোঁ, জুৰ্ম বুলি চিনেমা এখন চাই আছিলোঁ। তাত মানে সেই যে কিমান নলেজ আছিলে সেইটো কথা, প্ৰসেনজিৎ আছিলে, জুবিন আছিলে, ময়ো গৈ তাতে হলত লগ পাইছোঁ সিহঁতক, চাইছোঁ। তাত মানে জুৰ্ম চিনেমাখনত এটা গান আছিলে, জব কৰি বাট বিগৰ যায় বুলি। সেই গানটো খুব হিট গান আছিলে কুমাৰ চানুৰ। তেতিয়া মোক হাঁহি পেলাই কৈছে, কি এইটো গান এতিয়া বনাইছে, জেপি দা এইটো গান কেতিয়াবাই বনালে। বোলো কোনটো গান? বোলে কেতিয়াবা বেজাৰতে। সেইটো সেই 500 মাইলছ বুলি এটা তাৰমানে গান এটা আছে, এইটো আমেৰিকান ফ'ক ছং এটা, সেইটোৰ আধাৰত বনোৱা মানে। আচলতে অসমীয়া কেতিয়াবা বেজাৰটোতো বহুত আগতে 60sতে বনোৱা হৈছিলে মানে। তো এইটো মানে লেট 80s নে 90sত বনাইছে এইটো গান। মানে কৈছে আমাৰ মানে অসমীয়া মানে মিউজিক ইমান আগবঢ়া, সেই কথাটো মানে কৈ পেলাই খুব হাঁহিছে আৰু মানে। তো সেইটোৱে, সিমান চৰ্চা বাকীবিলাকৰ নাই, কিন্তু জুবিনে মানে গোটেই পটককৈ ধৰিব পাৰিছিলে, কাৰণ তেখেতৰ চৰ্চা আছিল। আপুনি মজাৰ্টৰ কিতাপখনৰ বিষয়ে যিটো কথা ক'লে, মই ইয়াৰ আগতে শুনা নাছিলোঁ বা কেতিয়াও গম পোৱা নাছিলোঁ, কিন্তু আপুনি যি ধৰণে কথাটো কৈছে, তেনেকুৱা এখন কিতাপ সেই বয়সত হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা ল'ৰা এজনে কিমান মাইণ্ডফুলি পঢ়িলে তেনেকুৱা হৈ থাকে। আৰু তেতিয়া তেওঁ আমিতো কেৰিয়াৰ কনচিয়াছ ন, কিছুমান নুশুনা কথা শুনিছিলোঁ, মানে কেতিয়াও নুশুনা। আমাৰতো ধান্দা কি, আমি ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ দিব লাগিব, মেডিকেলত যাব লাগিব কোনোবা, আমাৰ চিন্তা সেইটোৱে আছিলে। এতিয়া জুবিনে এবাৰ কৈছে যে কেতিয়াবা কয় চাউণ্ড ইঞ্জিনিয়াৰিং কৰিম বুলি কয়। চাউণ্ড ইঞ্জিনিয়াৰিংটো আমি শুনা নাই তেতিয়া দেই কেতিয়াও। ইঞ্জিনিয়াৰিং মানে মেকানিকেল, চিভিল এইবিলাকেই শুনো, চাউণ্ড ইঞ্জিনিয়াৰিঙৰ কথা কৈছে তেতিয়া। আপুনি কৈছে যে তেওঁৰ ব্যক্তিত্ব একেবাৰে সুকীয়া আছিলে, তেওঁৰ ষ্টাইল সুকীয়া আছিলে, আৰু তেওঁৰ গোটেই সৃষ্টিশীলতাও সুকীয়া আছিলে, বা তেওঁৰ অধ্যয়নৰ ব্যাপ্তিও সুকীয়া আছিলে। সেই সুকীয়া মানুহজনক এই মহাবিদ্যালয়ৰ যিটো পৰিৱেশ, সাধাৰণতে কি হয়, আমাৰ এটা খুব কনভেনশ্যনেল এটা শৈলীত থাকে নহয়,
সেই শৈলীটোৱে তেওঁক বিৰক্ত কৰিছিল বা কেনেকুৱা ধৰণে তেওঁ লৈছিল তেওঁ যথেষ্ট অধ্যয়নো কৰিছিলে কেনেকুৱাকৈ পাইছিলে নহয় আচলতে কি কোনে কি কৈ আছে জুবিনে সেইটো বস্তু মানে নাচাইছিলে সেইটো জুবিনেও ইগন'ৰে কৰিছিলে তাক যদি তেওঁক কোনোবাই হয় জুবিনক তেতিয়া সেইটো সময়ত মানে কি আমাৰ লিয়াকত বুলি এজন ল'ৰা আছিলে লিয়াকত আলী হাজৰিকা তেওঁ ৱেষ্টাৰ্ণ গাইছিলে মানে আৰু আমাৰ সময়টো আছিলে যে আমাৰ অসমীয়া সংগীতত মানে তেতিয়া অকণমান একঘেয়ামী টাইপত আহি গৈছিলে অসমীয়া গান জে পি দাস আচলতে মানে অকণমান চেঞ্জ কৰি আনিছিলে জে পি দাস অৰুণ দাস তাৰপিছত জিতুল সোণোৱাল তেওঁলোকে এটা পৰিৱৰ্তন আনিছিলে কিন্তু তাৰ আগৰ গানখিনি মানে অলপ একঘেয়ামী টাইপৰে হৈ গৈছিলেতো আৰু তেতিয়া বলিউডৰ মানে কণ্ঠশিল্পীসকলক আনি গীত গোৱা হৈছে এটা মানে অকণমান স্থবিৰ সময় এটা আছিলে আৰু তেতিয়া মানে আমাৰ জেনেৰেশ্যনটো ৱেষ্টাৰ্ণ মিউজিকলৈ ঢাল খাইছিলে মানে চবেই ৱেষ্টাৰ্ণ মিউজিক ভাল পোৱা হৈছিলে খুব শুনে তেতিয়া ৱেষ্টাৰ্ণ মিউজিক তেতিয়া আমাৰ তাতে লিয়াকত আলী হাজৰিকা বুলি এজন আছিলে খুব ভাল গাইছিলে তেওঁৰ ভইচ চইচ বহুত ধুনীয়া আছিলে মানে বহুত স্মাৰ্ট আছিলে সেইটো সময়ত চবেই লিয়াকতকে মানে বেছি গুৰুত্ব দিছিলে সঁচা কথা ক'বলৈ গ'লে জুবিনক ইমান গুৰুত্বটো দিয়া নাছিলে মানে তেতিয়া অসমীয়া গানেই কৰি আছিলে তাৰপিছত আৰু কোনোবাই কিবা কৈছে হয় জুবিনক বহুতে কিবা কিবি মোৰো এনেকুৱা আছিলে যে মই যে কওঁ তেতিয়া মোৰ ঘৰলৈ আহে বুলি তেতিয়া মানে সেই কৌস্তৱ আমাৰ মোৰ ঘৰ মালোৱালীত অতনু গৌতম শান্তনু গৌতমহঁতৰ ঘৰৰ ওচৰতে আমাৰ সেইখিনিতে ময়ূৰ কৌস্তৱ শৰ্মাৰ ঘৰো হয় তো জুবিনে তেতিয়া চৰ্চাৰ কাৰণে কৌস্তৱৰ ঘৰলৈ আহে অতনু ঘৰলৈ আহে তাৰপিছত লাষ্টত মোৰ ঘৰলৈ আহে তো আমি চাইকেল লৈ দুটা ওলাই যাওঁ মোৰ য'তে ত'তে লৈ যাবলৈ অকণমান চিন্তা লাগে তাৰমানে তাক কোনোবাই কিবা ক'ব পাৰে তাৰমানে কয় তাৰমানে তেনেকুৱা তাৰ সাজ পোছাকৰ পৰা আৰম্ভ কৰি কিবা এনেকুৱা জোকা জোকি তেনেকুৱা চলে আৰু তাৰমানে তাৰপিছত বি বৰুৱা কলেজলৈ তেওঁ আহিলে তাৰপিছত সেইটো অনামিকা হিট হৈ গ'ল অনামিকা মায়া মানে জুবিন গাৰ্গে আৰু উভতি চাবলগীয়া সময় এটা তেওঁ কেতিয়াও নাপালে আৰু তেওঁ চাগে মানুহজন কায়িকভাৱেহে নাই তেওঁ সৃষ্টিসমূহ থাকিবই সেই ঠাইটো মানে একেবাৰে তেওঁ নিজৰ কাৰণে একেবাৰে গজগজীয়া হৈ থাকিব সদায় কেতিয়াও সেইটো মানে আৰু এটা মই কথা ক'ব বিচাৰিছোঁ মই মানে মেনেজমেণ্টৰো ষ্টুডেণ্ট হয় তাৰ পাৰ্চপেক্টিভত এটা কথা ক'ব বিচাৰিম তাৰমানে এতিয়া যিকোনো এটা প্ৰডাক্ট বা ছাৰ্ভিচ যেতিয়া মাৰ্কেটত লঞ্চ কৰা যায় তেতিয়া মানে খুব ষ্টাডি কৰা যায় মাৰ্কেট ছাৰ্ভে কৰা হয় নিডবিলাক চোৱা যায় নিডত গেপ আছে নেকি চোৱা যায় তাৰপিছত মাৰ্কেটটো ছেগমেণ্টাইজ কৰা হয় ভাগ কৰা হয় ভাগ কৰি পেলাই এটা টাৰ্গেট মাৰ্কেট চুজ কৰা হয় চুজ কৰি পেলাই সেই টাৰ্গেট মাৰ্কেটত বস্তুটো এৰি দিয়া হয় যদি সেই মাৰ্কেট ছাৰ্ভেটো সঠিক হয় তেতিয়াহ'লে সেই প্ৰডাক্টটো ক্লিক কৰিবই তাৰমানে এতিয়া জুবিন গাৰ্গৰ যিখিনি চৰ্চা আছিলে সেই যিখিনি ষ্টাডি কৰিছিলে কি আছিলে অসমীয়া গানৰ প্ৰছ এণ্ড কনছবিলাক তেওঁ গম পাইছিলে মই যে কৈছোঁ যে কাৰোবাক বেসুৰা গাইছে বুলি কৈছিলে কাৰোবাক হেৰিবিলাক কৰিছিলে বুলি কৈছিলে সেইখিনি ষ্টাডি তেওঁৰ ফালৰ পৰা কৰক নকৰক নাজানো কিন্তু এইটোৰ লগত ৰিলেট কৰিব পাৰি যে তেওঁলোকৰ ইনটিউশ্যনটো বহুত ষ্ট্ৰং আছিলে তেওঁলোকে লগত উৎপলদা আছিলে তেতিয়া উৎপলদাৰ কথা খুব কয় আমাৰ আগত উৎপলদাৰ মানে অনবৰতে সি উৎপলদাৰ কথাই কৈ থাকে আৰু উৎপলদাৰ মানে মিউজিকৰ কথা কয় তো উৎপলদাৰ লগত মিলি পেলাই যিখিনি অনামিকা বা মায়াৰ যিখিনি মিউজিক কৰিলে মানে সেই যিটো নিড আছিলে জিনিয়াছ তেওঁলোকৰ যৌথ হেৰিত মানে যিটো নিড আছিলে সেই নিডটোত মানে জুবিন গাৰ্গ আৰু তেওঁলোকৰ মিউজিকটো খুব ধুনীয়াকৈ ফিট হৈ গ'ল যিটো আপুনি গজগজীয়া হ'ল বুলি যে কৈছে তাত গৈ ইমানেই গজগজীয়া হৈ গ'ল যে সেইটো আৰু ৰিপ্লেচ কৰা সম্ভৱেই নহয় তাৰমানে এতিয়াও চাওক এতিয়াও কোনো তেনেকুৱা ধৰণৰ বেলেগ ধৰণৰ ধাৰা এটা অহা নাই তাৰমানে হয় তো সঁচাকৈ আৰু কলেজত যেতিয়া আপোনালোকৰ ধৰি লওক জে বি কলেজৰ সময়ছোৱা বৰ সোণসেৰীয়া সময় আছিল তেখেতৰ কাৰণে গতিকে তেতিয়া কলেজৰ অনুষ্ঠানবিলাকত তেখেতে গীত গাইছিল বোধ কৰোঁ তেতিয়া আমি হায়াৰ ছেকেণ্ডেৰীত থকালৈকে গোৱা নাই মই যেতিয়া বাহিৰত পঢ়িব গৈছোঁ তেতিয়া আমাৰ ঘৰত আহি পেলাই কয়হি এনেকৈ প্ৰগ্ৰামত মানে হেৰিত কলেজ উইকৰ ফাংচনত গান গাইছিলে বুলি মোক কৈছিলে তেতিয়া এই হেৰিৰ জিতুল সোণোৱালৰ আৰু কোন আছিলে উদিত নাৰায়ণহঁতৰ এটা গান খুব পপুলাৰ হৈছিলে তুমি মোৰ কল্পনা সেই গানটো গালোঁ বুলি কৈছিলে সেই গানটো গাইছিলোঁ বুলি কৈছিলে আৰু এটা বোধহয় গানে কি আনেতো গাইছিলে নেকি তেতিয়া মানে বস্তুটো কম্প'জ কৰিলে যদিও মানে তেতিয়া সুৰটো কৰি থৈছিলে তেতিয়া গাইছিলে বোধহয় তেতিয়া মই নাই জে বি কলেজত তেনেকৈ তাৰপিছত
আপোনালোকৰ এই যাত্ৰাটো কিন্তু আকৌ মুম্বাইতো আপুনি জুবিন মুম্বাইতো গাৰ্গক লগ হ'ল, পালে। তাৰ আগতে এনেকুৱা হ'ল যে আৰু কিছুমান সম্পৰ্কৰ কথা ক'ব লাগিব। হয় 99ত মোৰ বাইদেউৰ বিয়া আছিলে। হুম, তাৰপিছত মই জুবিনক ঘৰত নিমন্ত্ৰণ কৰিবলৈ গ'লোঁ। মাকহঁত আছিলে, মাকে ক'লে আমাৰতো সেইদিনাখন গুৱাহাটীত এখন ৰিলেটিভৰ বিয়া আছে, আমিতো তাত থাকিব লাগিব। হুম, তেতিয়া জুবিনে কৈছে যে নাই, মই ইহঁতৰ ঘৰৰ বিয়াত থাকিবই লাগিব, মই আহিম বোলে। তাৰপিছত যি হওক নহওক আমাৰ লগৰ গোটেইখিনি বিয়াত, বাইদেউৰ বিয়াত আছিলে জুবিন আহিব বুলি। তেতিয়া জুবিন আৰু অসমত বিখ্যাতটো হৈয়ে গৈছে, আহিব বুলি বহি আছিলে জুবিন, নাই আহাৰ, নাই। তাৰপিছত কইনা উলিয়াব হ'ল, হুম, তেনেকুৱাত জুবিন আহিছে লগত জয়ন্ত পাত্ৰ, ঢুকাল যে জয়ন্ত পাত্ৰ। হুম, তেওঁলোক দুজনো একেলগে, মানে সেইটো সময়ত একেলগে জয়ন্তই বহুতখিনি ছাপোৰ্ট কৰিছিলে জুবিনক। হয়। ৰাতি সেই বিয়া ভগা সময়ত আহিছে তাৰমানে। আহি তেতিয়াতো আৰু ঘৰত একেবাৰে সাংঘাতিক ধৰণৰ পৰিৱেশ হৈছে, মানুহ কমিলে যদিও মানে চবে ফটো উঠা, হেৰি কৰা, অটোগ্ৰাফ লোৱা, সাংঘাতিক এটা পৰিৱেশ আৰু। কইনা ওলাই গ'ল। তেতিয়া মোৰ এনেকুৱা বেয়া লাগিছে যে সেইটো সময়ত আমাৰ কাৰিক, ঠাণ্ডা দিন আছিলে, কাৰিকৰ গৈও সেইটো সময়লৈতো আৰু কোনো নাথাকে, খানাৰ চেপ্টাৰটো পূৰা অফ হৈ গ'ল তেতিয়া। হুম, তাৰপিছত মই বনোৱাই দিব খুজিছোঁ, নাই নালাগে বুলি কৈছে, দিগদাৰ কৰিবলৈ, সি বেয়া পাইছে আচলতে। তাৰপিছত বহুত দেৰি লেকচাৰ চেকচাৰ মাৰি তেতিয়াহে প্ৰথম কাৰখন কিনিছিলে। তাৰপিছত গ'লগৈ আৰু পিছত মই গম পাইছোঁ সি বাছ ষ্টেণ্ডত ঘুগনি আৰু পকৰি খাই পেলাই গৈছেগৈ মানে। তাৰপিছত মই ক'লোঁ বিয়া খাবলৈ আহিলি, এতিয়াতো খোৱা নহ'লে কাইলৈকে আহিবি আকৌ। তেতিয়া সি মোক কৈছে যে হেৰি, সেইটো কয় আৰু চবকে, তোৰ ঘৰ আৰু মোৰ ঘৰ বুলি কিবা ডিফাৰেঞ্চ আছে নেকি, একেইহে আৰু, হ'ব দে একো নহয় কাইলৈ আহিম যা, তেনেকুৱা ধৰণৰ আছিলে আৰু। তো তাৰপিছত আকৌ মই মুম্বাইত পালোঁগৈ লগ। মুম্বাইত মই এইবোৰ তাত চাকৰিৰ কাৰণে গৈছিলোঁ তেতিয়া আমাৰ ওচৰতে মই থাকোঁ, মই অনিল দলে বুলি এজন আছিলে, অনিল দলে জুবিনৰ লগত বহুতকেইটা এলবামত গীটাৰ বজাইছে। তাৰপিছত মনোজ চন্দা আছিলে, তেওঁ কেমেৰাৰ কাম কৰে, তেওঁলোক অৰিজিনেলি সেই ইউনিটি কম্পাউণ্ডত একেলগে আছিলে। আৰু গৌতম চক্ৰৱৰ্তী আৰু জুবিন একেলগে থাকে। আৰু ওচৰতে গৰিমাহঁতো আছিলে, গৰিমা আৰু গৰিমাৰ ভায়েক ভূপেশ। তেতিয়ালে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ মাজত প্ৰেমৰ সম্পৰ্কটো প্ৰেমৰ সম্পৰ্কটো হৈছে, আপোনাক সেই বিষয়ে কৈছিল? আমি জানো একেলগে লগ পায়ে থাকোঁ। হয় হয়। তো তেতিয়া আমি তেতিয়া অৱশ্যে তুমি মোৰ মাথো মূৰৰ শ্বুটিঙৰ কাম চলি আছিলে অসমত, প্ৰায়ে অসমতে থাকে। আৰু তেতিয়া মানে চবেই তাত কয় যে ই নাথাকে ইয়াত, তেতিয়া মানে বহুত অফাৰ আহি আছে মুম্বাইত, সি মুম্বাইৰ পৰা গুচি আহে, অফাৰবিলাক মিছ হৈ যায় তাৰমানে গান গাবৰ কাৰণে। সেই এটা কথা ক'ব বিচাৰিছোঁ, জুবিন যে কিয় নাথাকিলে বুলি ওলায় তাৰমানে কথাটো। তাৰপিছত এবাৰ মানে আমি এয়াৰপৰ্টলৈ আহিছিলোঁ মুম্বাইত, সি পিছদিনা যাবগৈ কিবা টিকটৰ কাৰণে আহিছিলোঁ। তেতিয়া মই আহোঁতে তাক কৈছোঁ, তই ইয়াতে নাথাকো কেলৈ, ইয়াততো ইমান অফাৰ আহি আছে, আৰু অসমততো একচুৱেলি নতুনকৈ আৰু প্ৰমাণ কৰিবলগীয়া একো নাই, মানে অলৰেডি এষ্টাব্লিছ হৈয়ে গ'লি। তেতিয়া সি কৈছে, নহয় জানো, মই ইয়াত থাকি ক্ৰিয়েটিভ ফিল নকৰোঁ, মানে মই অসমত থাকিহে তাৰমানে গান সৃষ্টি কৰিবৰ কাৰণে প্ৰেৰণাটো পায় তাৰমানে। সেইটো কথা আছিলে আচলতে, অসমৰ পৰিৱেশে তেওঁক মানে সৃষ্টিৰ বাবে অনুপ্ৰেৰণা যোগাইছিলে মানে আচলতে। মুম্বাই সেই কংক্ৰিটৰ পৃথিৱীত তেওঁ সেই বস্তুটো ভাল নাপাইছিলে মানে কিমান বেলেগ ধৰণৰ এজন মানুহ। হয় সেই সময়ত বলিউডৰ পৰা অহা বা মুম্বাইৰ মায়ানগৰীৰ মায়া হয়। তেওঁ একেবাৰে অগ্ৰাহ্য কৰি তেওঁ অসমত থকা তাৰপিছত ক'লে যে মই থাকিম বাৰু, আহিম এতিয়া আকৌ কাম বন শেষ কৰি। পিছত গৈ থাকিলে, তাৰপিছত ইয়া আলি চালিবিলাক হিট হৈছে আৰু। তাৰপিছত অলপ দিনলৈ যোগাযোগ নোহোৱা মানে নাছিলে আৰু। তাৰপিছত অলপ বেছি ব্যস্ত হৈ গৈছে। তাৰপিছত এবাৰ নিমাতী ঘাটৰ পৰা মোলৈ ফোন কৰিছে, মাজুলীত গৈছিলে। তাৰপিছত মই তেতিয়া ক'ত আছোঁ সুধিলে, মই গুৱাহাটীতে আছোঁ। মই তেতিয়া গুৱাহাটীতে থাকোঁ, মোৰ গুৱাহাটীত কাম চলি আছিলে। এতিয়া মোক খুব গালি পাৰিছে, গুৱাহাটীতে থাক, মোৰ ওচৰলৈ নাহ। মই ব্যস্ত থাকোঁ আৰু এতিয়া আমি দিগদাৰ কৰিবলৈ বেয়া পাওঁ তাৰমানে আচলতে। তো তাৰপিছত লগৰবিলাকৰ নাম্বাৰ চাম্বাৰ বিচাৰিছিলে, আকৌ আমাৰ সংযোগটো আকৌ আৰম্ভ হ'ল। এতিয়া এনেকুৱা হ'ল যে তাৰপিছত যোৰহাটত যিবোৰ প্ৰগ্ৰাম হয় মানে, সেই প্ৰগ্ৰামবিলাকত আমাৰ চবকে লগত লৈ যায় তাৰমানে। একেখন গাড়ীতে যাওঁ, একেটা ছিটতে বহিও সাবতাকে যোৱা হয় কেতিয়াবা। মানে বৰ ধুনীয়া মানে অভিজ্ঞতা আৰু সেইবিলাক মানে। তাৰপিছত এবাৰ ক'লে যে ষ্টেজত তহঁতক এই মনলৈ উভতি আহে ল'ৰালি, ক'ৰ্টফিল্ডত মানে চেণ্ট্ৰেল বিহু ফাংচনত সেই গানটো গোৱাৰ সময়ত তহঁতক মাতি দিম, গোটেইবোৰ আহিবি।
কিন্তু আমাৰ চবৰে লাজো আছিলে আৰু মানে কি হয় ষ্টেজটো আমি আচলতে ষ্টেজত উঠিবলৈও বেয়া পাইছিলোঁ বেয়া মানে এনেকুৱা হয় যে মোৰ সেইটো মানে পাৰচেপশ্যন যে ষ্টেজটো আচলতে মানুহৰ কিবা কোৱালিটি থাকিলেহে ষ্টেজলৈ যাব লাগে আচলতে জুবিন গাৰ্গৰ সেইটো কোৱালিটিৰ কাৰণে আমি লগৰ বুলি আৰু তাত গৈ পেলাই আমি থাকিবগৈ নোৱাৰোঁ তাৰমানে তো তাত সেই তেনেকৈ মাতিছিলে বাকী নগ'লে কোনো দেই সেইবাৰ প্ৰথম তাৰপিছত চিন্তা কৰিলোঁ নহয় নোযোৱাটো বেয়া হয় মানে মাতিছে যেতিয়া আমাক চিনাকি কৰিব দিব বিচাৰে তাৰমানে তেনেকৈ সেই যিমান প্ৰগ্ৰেম হয় আৰু তাত তেতিয়া মানে সেই মোক মাতে ইয়াৰ পৰা ওলাওঁতে ফোন কৰে অৰূপ ভূঞা তাৰপিছত ডাক্তৰ শংকৰজ্যোতি পৰাশৰ তেওঁ ঢুকালে দেই আজি অলপ দিনৰ আগতে শংকৰজ্যোতি পৰাশৰ ঢুকালে তাৰপিছত প্ৰসেনজিৎ গুপ্তা থাকিলে আহে তাৰপিছত ধ্ৰুৱজ্যোতি ফুকন বুলি আছে আমাৰ তেওঁ কেতিয়াবা থাকিলে আহে আমাক সেই জে বি কলেজৰ প্ৰগ্ৰেমতো তেনেকৈ লৈ গৈ আকৌ চবৰ আগত চিনাকি কৰাই দিছেগৈ মানে বন্ধু বুলি সেইবোৰ বহুত ডাঙৰ কথা আৰু তাৰপিছত পিছলৈ সেই মুকুল বৈশ্য বুলি আছে আমাৰ তেওঁ যোৰহাটলৈ অহাৰ পিছত তেওঁকো মাতে আৰু আমাৰ অকণমান সৰু একেলগৰে ক্ৰিশ্চিয়ান একাডেমীৰ শান্তনু বৰুৱা ৰিজু তেওঁকো মাতে তো আৰু থাকে অলক বুলি থাকে এনেকৈ বহুত থাকে প্ৰণয় আছে এনেকৈ আমিবোৰ থাকোঁ আৰু তাৰমানে চবকে মাতে তাৰপিছত প্ৰগ্ৰাম হৈ যোৱাৰ পিছত একেলগে আমি খানা চানা খাওঁ খাই পেলাই এনেকৈ যাওঁ আৰু তেনেকুৱা হয় তাৰমানে আপোনাৰ মুম্বাইত এটা বিশেষ অভিজ্ঞতা আছে তেখেতৰ বিষয়ত মই সেইটো জানিব বিচাৰিছোঁ হয় হয় নিশ্চয় তেতিয়া মানে সেইটো খুব সঁচাকৈ মোৰ ভাল লগা অভিজ্ঞতা সেইটো সময়ত জুবিনে ছনীৰ লগত এটা কণ্ট্ৰেক্ট চাইন কৰিছিলে সেই গানবোৰ অৱশ্যে ৰিলিজ নহ'ল কিহৰ কাৰণে নহ'ল কি হ'ল নাজানো তেতিয়া সেইটো সময়তে এদিন মানে মোক ক'লে ওলাই থাকিবি হেৰি জিংগল এটাৰ মানে ডাবিং আছে হিৰো হণ্ডাৰ এটা জিংগল মানে গাব সেইটো ৰেকৰ্ডিং আছে মোক লগত যাবলৈ ক'লে তাৰপিছত মই এতিয়া যিখিনি কথা ক'বলৈ গৈ আছোঁ ষ্টুডিঅ'ৰ কথা মই আচলতে সেইখিনি কথা কোৱাৰ যোগ্য নহয় কাৰণ মই সংগীতৰ লগত মই জড়িত নহয় কিন্তু অকল জুবিন গাৰ্গৰ বন্ধু হোৱাৰ সুবাদতে মই সেই জেগাটোলৈ গৈ এইখিনি কথা ক'ব পাৰিছোঁ তো লগত গৌতম চক্ৰৱৰ্তী আছিলে এতিয়া ষ্টুডিঅ'টো পেডাৰত বুলি এটা জেগা আছিলে বোধহয় তাত তেতিয়া আমি সেই দুজনমান মানুহৰ কাৰ ষ্টুডিঅ' আছিলে মই পাহৰিছোঁ ৰঞ্জিত বেৰত নে ফাৰাদ ৱাদিয়া সেই তেওঁলোক দুজনৰ সেইটো সময়ত মানে এই এলবামটোৰ লগত লাগি আছিলে বোধহয় মোৰ যিমানটো মনত পৰে তো তালৈ লৈ যোৱাৰ পিছত জিংগলটোৰ লিৰিক্সখিনি দিলে শুনালে তাৰপিছত সেইটো কম্প'জ কৰিছিলে ৰাম সম্পত নামৰ এজন মিউজিচিয়ানে তেওঁ পিছলৈ কিন্তু হিন্দী চিনেমাত তেওঁ ফিল্ম মানে হিন্দী ছবিৰ মানে তেওঁ সংগীত পৰিচালনাও কৰিছে পিছলৈ তেওঁ সেই জিংগলটো বনাইছিলে মানে তেতিয়া তাৰপিছত তেতিয়া এডৰ মানুহখিনিও আহিছে এড টিমটো আহিছে লেডি এগৰাকীও আহিছে আৰু আছে মানুহ তাৰপিছত জুবিন ডাবিং ৰুমত সোমাইছে আমি ৰাম সম্পতৰ লগতে বহি আছোঁ ফ্ল'ৰত তেতিয়া এড টিমৰ মানুহখিনিয়ে জুবিনক চিনি পোৱা নাই মানে চিনি নাপায় কাৰণ তেতিয়া ইয়া আলি গোৱাও নাই ন ইউহি কবিটো যেতিয়া ওলাইছিলে আৰু ইউহি কবিটো হিট হৈছিলে তেতিয়া তেওঁ কৈছে হু ইজ দিছ গাই ও গা পায়েগা কিয়া এনেকৈ সুধিছে মানে তেতিয়া ৰাম সম্পতে কৈছে হি ইজ এ ভেৰি বিগ ছিংগাৰ অফ আছাম হি হিমছেল্ফ ইজ এ কম্প'জাৰ এণ্ড এ লিৰিচিষ্ট অলছ' হি ইজ লাইক ৰেহমান হি ইজ লাইক ৰেহমান মোৰ মানে গৌতমৰ মনত আছেনে ক'ব নোৱাৰোঁ কথাটো এতিয়া মোৰ শুনি মানে ইমানেই ভাল লাগিছে মই মানে কি কৰিম কি নকৰিম লাগিছে তাৰমানে সেইটো মানে অতি ভাল লগা অভিজ্ঞতা আৰু ৰেহমান হি ইজ লাইক ৰেহমান বুলি ক'লে হয় বাৰু সেইখিনি সময়ত কিন্তু ৰেহমানেতো বাৰু লিখা নাছিলে আমাৰ জুবিন গাৰ্গে লিখেও তাৰমানে আমাৰ জুবিন গাৰ্গ বিয়ণ্ড এনিৱান মানে মইতো কওঁ যে পৃথিৱীতে বিৰল বুলি ক'ব লাগিব কাৰণ আপুনি চাওক গান এটা বনাই কোনোবাই লিখে কোনোবাই সুৰ দিয়ে কোনোবাই মিউজিক কম্প'জ কৰে কোনোবাই মিউজিক ডাইৰেক্টৰ কোনোবা এজন থাকেগৈ জুবিন গাৰ্গে গোটেইখিনি কাম কৰিছিলে নহয় আৰু তেনেকৈ দুজন মানুহে কৰিব পাৰিছিলে আৰু দুইজনেই আমাৰ অসমীয়া ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ বিৰল মানে সঁচাকৈ আমি আচলতে খুবেই সৌভাগ্যৱান অতি সৌভাগ্য আমি জুবিন যুগৰ মানুহ জুবিন গাৰ্গ একেবাৰে এজন ক্ষণ জন্মা মানুহ আৰু তেখেতৰ মাজত যিখিনি আছিলে যি বিশাল তেওঁৰ ব্যাপ্তি সেই ব্যাপ্তিটোৰ বিষয়ত আমি আৰু যে কত কথা হয়তো আমি
আমি গম নোপোৱাকেই থাকিলোঁ, হয় নাজানিলোৱেই জুবিন গাৰ্গ এগৰাকী শিল্পী হিচাপে আৰু জুবিন গাৰ্গ এজন মানুহ হিচাপে ইমানেই ওখ তেওঁ, হয় নহয়নে? অলপ সময় আগতে আমি অফ কেমেৰা কিছু কথা পাতিছিলোঁ, আপুনি কিছুমান কথা কৈছিলে, তেওঁ মানুহৰ কাৰণে কৰা কামৰ কথা কৈছিলে, হয় আপোনাৰ এটা বিশেষ প্ৰস্তাৱো আছে। হয় গতিকে সেই যে ইমান ওখ মানুহজন, কোনোবাই যদি অসমীয়া গান নাজানেও বা অসমীয়া গান শুনাও নাই, মই ভাবোঁ জুবিন গাৰ্গ মানুহজন যথেষ্ট এই মানুহজনক জানিবৰ কাৰণে, বুজিবৰ কাৰণে পৃথিৱীৰ সকলো মানুহেই এটা দিনত হয়তো উৎসুক হৈ পৰিব আৰু ইতিমধ্যে সেইটো পৰিৱেশ আহি গৈছে, হয় আৰু যিটো তেওঁ কিন্তু হয়তো নিজে জানিছিল। মই এটা কথা ক'বলৈ লৈছিলোঁ, অলপতে ৰাবুদা আহিছিলে, এই আপুনি যিখন আসনত বহি আছে ৰাবুদা বহিছিলে, ৰাবুদা এটা কথা কৈছে যে ৰাবুদাক মানে জুবিন গাৰ্গৰ সেই আৰম্ভণিৰ পৰ্যায়ৰ মানুহ তেওঁ, যে শ্ৰীকৃষ্ণৰ এটা ৰূপ যেন লাগে জুবিনক, হয় বহুতখিনি সেইখিনি আছে, মানে যিটো ঐশ্বৰিক সত্তা এটা বুলি অনুভৱ কৰাৰ যিখিনি পৰিৱেশ জুবিন গাৰ্গৰ ক্ষেত্ৰত আছে, সেই কথাখিনি তেখেতে কৈছিলে। আৰু কথাখিনি না কৰাৰ আচলতে একো থলেই বিচাৰি নাপালোঁ। কিবা এটা আছে, মানে ময়ো আপোনাক ইণ্টাৰেক্ট কৰিবলৈ কৈছোঁ, মোৰ কথা এটা মনত পৰি গৈছে। হয় জে বি কলেজত হৈছিলে এবাৰ তেনেকুৱা, মই মানে অলপ ফিল কৰিছোঁ সেইদিনাখন। হয় মানে ঘটনা এটা হৈছিলে কি, জুবিনৰ এগৰাকী কাজিন, তেওঁৰ মানে এডমিশ্যনৰ, তেওঁ মানে অসমৰ বাহিৰত আছিলে, তেওঁলোক অৰুণাচলৰ হয়। তেওঁৰ মানে এডমিশ্যনৰ দায়িত্বটো, পঢ়োৱাৰ দায়িত্বটো জুবিনে লৈছিলে আচলতে, আৰু মোক মানে এডমিশ্যনৰ দায়িত্বটো দিছিলে, DCB বা JBত কৰাই দিব লাগে। তেতিয়া অলৰেডি হেৰিটো পাৰ হৈ গ'ল, এডমিশ্যনৰ ডেট পাৰ হৈ গুচি গ'ল। হয় তাৰপিছত মই বহুত লগালগি কৰি ষ্টুডেণ্ট ইউনিয়নক লগ কৰিলোঁ, JB কলেজৰ সেই দুজন, ডেভিড আৰু বুলি এজন ল'ৰা আছিলে, তাৰপিছত স্বাগতা বুলি এজনী ছোৱালী আছিলে, তেওঁলোক ইউনিয়নৰ, তেওঁলোকে বহুত সহায় কৰি দিলে মানে এডমিশ্যনটো হোৱাত। তাৰপিছত এডমিশ্যন হ'ল, তাৰপিছত তেওঁলোকে খালি কৈছিলে যে আমাক যে মোক যদি আমি কেতিয়াবা জুবিন দাক বিচাৰোঁ তেতিয়াহ'লে কিন্তু জুবিন দা আহিব লাগিব। মই তেতিয়া ক'লোঁ ঠিক আছে ক'ম বাৰু, ক'লোঁ ঠিক আছে বোলে, মই যাম যেতিয়া তাহাঁতি মাতে। তাৰপিছত তেওঁলোকে মোক এবাৰ কণ্টেক্ট কৰিলে যে তেওঁলোকে এটা দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে বুক বেংক খুলিব খুজিছে মানে, তো সেই বুক বেংকটো ইনাগুৰেট কৰিবৰ কাৰণে জুবিন আহিব লাগে। তাৰপিছত মই যোগাযোগ কৰিলোঁ, আহিম বুলি ক'লে। আহিলে সঁচাকৈ, আহিলে, তেওঁ মানে নিজৰ খৰচত আহিছে, নিজে হোটেল লৈ থাকিছে মেলিছে, সেই যে কথা দিছিলে তাৰমানে সেই কথাটো ৰাখিবৰ কাৰণে আহিছে। আহি লগত বহুত এসোপামান কিতাপ লৈ আহি পেলাই ডনেট কৰিছে মানে। মোক তেতিয়া ক'লে যে আমাৰ লগৰ যিমানবোৰ আছে মাতি দিবি। মই যাক পাইছোঁ কৈছোঁ, কাৰোবাক কৈছোঁ মাতি দিবি, এনেকৈ। সেইদিনাখন মানে এনেকুৱা হৈছে যে আমাৰ মাজৰ পৰা জুবিনক ল'ৰা ছোৱালীবিলাকে দাঙি পেলাই এনেকৈ লৈ গৈছে নহয়, মই গাত কিবা এটা ফিল কৰিছোঁ তাৰমানে, বেলেগ ধৰণৰ যেন কিবা এটা পাৱাৰ এটা আছে তাৰমানে, মোৰ ভ্ৰমে নে কি মই নাজানো, কিন্তু মই সেইদিনাখন মানে মই গাত কিবা এটা মানে বেলেগ ধৰণৰ এটা অনুভূতি এটা জাগিছে মানে মোৰ সেইদিনাখন। মই বেলেগকো কৈছোঁ কথাটো, কিবা এটাতো আছিলেই মানে এনেকুৱা। নহ'লে মৃত্যুৰ ইমান দিনৰ পিছতো মানুহে চাওক, এতিয়াও কৃষ্ণৰ মৃত্যুৰ পিছতো বহুত মানুহ তেনেকুৱা মানুহখিনি ক'ব নোৱাৰা হৈ গৈছিলে ন, এতিয়াও সেই এতিয়া জুবিন ক্ষেত্ৰত এতিয়াও মানুহে গৈ কান্দিছে মেলিছে এতিয়াও। আৰু আপুনি মানে সেইফালে পাৰ হৈ যাওঁতে হাতযোৰ কৰা যায়, এনেকুৱা হৈছে তাৰমানে কথাটো, আপুনি আহে আৰু মানুহজনে কত মানুহক তুলি ধৰিলে। আচলতে ইংলিছত গান গোৱা হ'লেতো কি হ'লহেঁতেন নাজানো দেই, যদি বেলেগ জেগাত জন্মিলেহেঁতেন, কাৰণ মোজাৰ্টৰ সৃষ্টিও ইমান, এজন মোজাৰ্টৰ দৰে বিশ্ববিশ্ৰুত শিল্পীৰো সৃষ্টি 800 মান হ'ব। জুবিনে কিমান কৰিলে বাৰু, হাজাৰ হাজাৰ গান গালে, সঁচাকে মানে পৃথিৱীত। আৰু এজন মিউজিচিয়ানে, এজন সংগীতজ্ঞ বা এজন শিল্পীয়ে পৃথিৱীৰ যিমানেই ডাঙৰ বেণ্ড নহওক, তেওঁ কেইটা গান বনাব পাৰিছে, 8টা 10টা 12টা 20টা, তাৰ ওপৰততো নহয় ন বিখ্যাত। কিন্তু জুবিনৰ গান আমি এটা দিনত গান শুনি শেষ কৰিব নোৱাৰোঁ, নাই ভাল লগা গান। সঁচাকে। আৰু আচৰিত কথা তাৰমানে, মানুহজনে গুণগুণাই দিলে কথাটো বেলেগেই হৈ যায়। আৰু তেখেতে অকল নিজৰ কথা কাহানিও নাভাবিলে। হয়, সেই গুণগুণাওতে আৰু এটা কথা মন কওঁনে বাৰু? নিশ্চয়। তাৰমানে এই যে হামিংবোৰ কৰি থাকে, সেইবোৰ আমাৰ কলেজীয়া দিনতে কৰিছিলে মানে। আমি তেতিয়া চাইকেল লৈ ঘূৰোঁ যে, ৰাস্তাত মানে গান গাই ফুৰে, ৰাস্তাত এনেকৈ হামিং কৰি দিয়ে, আৰু ঘৰলৈ আহিলে কৰে।
আৰু ঘৰততো কাৰোবাক চিনাকি কৰি দিলে মিউজিচিয়ান বুলি এনেকৈ চকী টকীত বজাই দিয়ে তাৰমানে তেনেকুৱা ধৰণৰ আছিলে ইমানেই মানে সোমাই আছিলে মিউজিকত মানে আচলতে আমাৰ নিজৰ পৰিচয়টো মিউজিচিয়ান বুলি কৈ দিয়ে তাৰমানে কনফিডেণ্টলি কয় আৰু ইমানেই বেছি হেৰিৰ ভিতৰত সোমাই আছিলে তেওঁ মানে তেওঁ নিজকে তেনেকৈ বনাবই বিচাৰিছিলে মানে ষ্টাইলিঙৰ পৰা আৰম্ভ কৰি এজন ৰকষ্টাৰ এজনক যেনেকৈ প্ৰেজেণ্ট কৰা দৰকাৰ সেইবোৰ গোটেই কমপ্লিট প্ৰিপেৰেশ্যন তেওঁৰ আছিলে মানে আৰু সেই তেতিয়া মানে মই যে কৈছোঁ আমাৰ ষ্টেটিষ্টিক্স আছিলে এটা ইনচিডেণ্ট মোৰ মনত পৰে ৰাস্তাত যে গান গায় এবাৰ তাৰমানে তেতিয়া আমাৰ এনেকুৱা হৈছিলে যে 12ত আমাৰ প্ৰেক্টিকেল এক্সামবোৰ থাকে নহয় প্ৰেক্টিকেল এক্সামবোৰ এনেকুৱা হৈ গ'ল আমাৰ ষ্টেটিষ্টিক্সটো থকা আকৌ পৰীক্ষাটো বহুত লেটকৈ হৈছে তাৰমানে আৰু তাৰ যিটো হেৰিটো প্ৰেক্টিকেলৰ চিডিউলটো আছিলে সেইটো মানে এনেকুৱা হৈ গ'ল সেইটো প্ৰেক্টিকেলৰ চিডিউলটো কলেজৰ পৰা বনায় আমাৰ ষ্টেটিষ্টিক্সৰ পৰীক্ষাৰ দিনাখনেই সেইটো পৰি গ'ল মানে একেদিনাখনেই পৰি গ'ল মই গৈ পেলাই দেখিলোঁ দেখি পেলাইতো মোৰ চিন্তা লাগিছে এতিয়া ছাৰহঁতক পোৱা নাই বিচাৰি মই জুবিনৰ ঘৰলৈ গ'লোঁ গৈ পেলাই ক'লোঁগৈ তাৰপিছত দুইটা যিজন ছাৰে সেইটো বনাইছিলে তেওঁক আমি বিচাৰি ফুৰিছোঁ তেওঁ ঘৰলৈ গৈছোঁ ঘৰত নাই পোৱা মোৰ টেনশ্যনটো বাঢ়িছে যে কি হ'ব এতিয়া আমি সৰুতো ইমান হেৰি নহয় কিন্তু সেই তেনেকুৱা এটা কণ্ডিশ্যনতো জুবিনৰ একো টেনশ্যনেই নাই মানে জুবিনে এতিয়া ৰাস্তাত গান গাইছে সেইদিনাখন মানে মই তেতিয়া তাক মানে খঙত ক'ব লগা হৈছে কেলৈ ৰাস্তাত গান গাইছ মানে এনেকুৱা চিটুৱেশ্যনত চিন্তাত মৰিছোঁ তো সেইটোৱে মানে মিউজিকটো এই মানে 93ত যিটো জুবিনময় এটা পৰিৱেশ হৈ গ'ল 93ৰ পিছত মানে বম এটা ব্লাষ্ট হোৱাৰ নিচিনা হৈছেতো মিউজিকেল বম এটা জুবিন গাৰ্গ মানে সেই ব্লাষ্টৰ আগত যিটো আগৰ যিখিনি জুবিন গাৰ্গ সেই জুবিন গাৰ্গক আমি পাইছোঁ সেই অস্থিৰতাটো আমি দেখিছোঁ তাৰমানে হয় 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 খুব মানে বেলেগ ধৰণৰ কথা এটা কৈছে এই যে কিবা এটা হোৱাৰ আগৰ অস্থিৰ সময়খিনি মানে ভূতে পোৱা মানুহৰ নিচিনা হৈ থাকে কিবা এটা হ'ব গৈ আছে সাংঘাতিক সেই মুভমেণ্ট মানে সময়খিনি আপোনালোকে পাইছে হয় হয় সেই কথাখিনি আপোনালোকে শুনিছে হয় সেই মানুহজনক ইমান কাষৰ পৰা পালে তাৰপিছত যোৱা 7 মাহে আমি কিন্তু এটা ইমান প্ৰচণ্ড হাহাকাৰত আছোঁ মানে এই নামটোৰ বিষয়ত কিবা এটা কথা আহিলে আমি তাতেই ৰৈ যাওঁ নিশ্চয় আপুনি শেষলৈকেতো তেখেতৰ সৈতে মই যিমান দূৰলৈকে জানো কথা বাৰ্তা পাতি আছিলে লাষ্ট 2 বছৰ কিন্তু মই লগ পোৱা নাছিলোঁ দেই তাৰমানে কি হ'ল এই যোৰহাটত এটা বাৰ্থডে চেলিব্ৰেশ্যন হৈছিলে 50 সংখ্যক জন্মদিন সেইটোত মানে খুব কম সময়ৰ কাৰণে লগ পালোঁ জাষ্ট উইচে কৰিব পাৰিলোঁ মানে কি হ'ল ইয়াৰ পৰা গোটেই চেলিব্ৰিটিবোৰ গ'ল আমাৰ ইমান লগ চগ পোৱা মানে নহ'ল মানে ইমান তাৰপিছতে ৱৰ্ল্ড কাপ ফুটবল চাবলৈ গ'ল সি তেতিয়া মোলৈ মেছেজ কৰিছে যে মই এনেকৈ গৈ আছোঁ আহি পেলাই লগ পামহি তহঁতক তাৰপিছত 2023ত পুলিবৰত এখন বিহুৰ প্ৰগ্ৰেম আছিলে সেই প্ৰগ্ৰেমখনত একচুৱেলি একমোডেশ্যন সেই তাৰ ওচৰতে এটা বাংলোত তেওঁলোকক প্ৰভাইড কৰিছিলে গৰিমাহঁতো আহিছিলে তাৰ আগতে বোধহয় শিৱসাগৰত আছিলে তাৰপিছত মোলৈ এদিন সন্ধ্যা লগা 8টামান বজাত ফোন আহিছে হ'বকৈ এনেকৈ মই প্ৰিজমত আছোঁ আহি যা তাৰপিছত প্ৰগ্ৰেম আছে নহয় বোলে মোৰ বোলে প্ৰগ্ৰেমলৈ যাওঁ তাৰপিছত আৰু বাকী লগৰ আৰু কেইজনমান আহিলে গ'লোঁ লেকচাৰ চেকচাৰ মাৰিলোঁ পিছত আমি গম পাইছোঁ তাৰ সেই হোটেলখনত আহি ৰখাৰ কোনো কাৰণেই নাছিলে তাত তেওঁলোকৰ একমোডেশ্যন দিছে ডাইৰেক্টলি তালৈ যাব লাগে কাৰণটো এইটোৱে আছিল যে আমাকেইটাক লগ পাবৰ কাৰণে অলপ সময় হোটেলখন লৈ পেলাই তাত ৰৈ দিছে মানে ইমানেই বন্ধুপ্ৰিয় আছিলে মই সেইটো কওঁ মানে এতিয়া খুব দুখ লাগে এতিয়া জুবিন গাৰ্গৰ যেতিয়া মূৰ্তিবিলাক উন্মোচন হয় তাৰমানে মই সেইদিনাখন দেখিছোঁ ভিডিঅ' এটা দেখি মানে খুব দুখ লাগিছে মূৰ্তিটো যেতিয়া উন্মোচন কৰিছে মানে তো সেই আৰু মানে গান বলিয়াটো আছিলে লগতে এজন বন্ধু মানে অতি বন্ধুপ্ৰিয় মানুহ আছিলে মানে বন্ধু বুলি ক'লে মানে চব বস্তু পাহৰি যাব পৰা তেনেকুৱা ধৰণৰ আছিলে আৰু চবকে খুব বিশ্বাস কৰিছিলে মানে হয় আপুনি এটা খুব বেলেগ ধৰণৰ কথা কৈছিল কিছু সময় আগতে যে তাৰ লগত থাকিলে এনেকুৱা লাগে মই তাৰ বেষ্ট ফ্ৰেণ্ড হয় সেই অনুভূতিটো মানে তেওঁ জগাব পাৰিছিলে মানে এইটো মানে সকলোকে তেওঁ মই ভাবোঁ মোৰ লগতহে ভাল নহয় XYZ যিমান আছে চবৰ লগতে তেনেকুৱা ৰিলেশ্যন চবেই ভাবে জুবিন গাৰ্গ আৰু এই যে ইমান মানে মৃত্যুৰ পিছত ইমান মানে মানুহ গোট খালে লাখ লাখ মানুহ হৈ গ'ল মাইকেল জেকচনৰ পিছত ইমানখিনি মানুহ হৈছে সেইটো মই ভাবোঁ যে জুবিন গাৰ্গে যি মানুহক ভাল পাইছিলে
আৰু যে যিখিনি হিউমেন মানুহৰ প্ৰতি যিখিনি কাম কৰিলেই সেইটো ওলোটাকৈ পোৱা মানে সেইটো তাৰ মেনিফেষ্টেশ্যনটো সেইটো মানুহক যে তেওঁ মানুহক যেনেকৈ ভাল পাইছিলে সেইটোৰেহে প্ৰদৰ্শন আচলতে মই তেনেকৈ ভাবোঁ মানে সেইটো হয় আপোনালোকৰ মাজত এতিয়া ধৰি লওক তেখেত একেবাৰে সৰ্বোচ্চ পৰ্যায়ত আছিল আৰু সেইবোৰ সময়ত আপোনালোকে সেই অস্থিৰ জুবিন গাৰ্গকো লগ পাইছিল সেই বোমটো ফুটাৰ আগৰ জুবিন গাৰ্গকো লগ পাইছিল আৰু একেবাৰে সৰ্বোচ্চ শিখৰত থকা মানুহজনকো আপোনালোকে লগ পালে কিবা পাৰ্থক্য দেখিছিলনে তেওঁৰ ব্যক্তিত্বত তেওঁৰ আচৰণত নাই বন্ধুত্বটো একেধৰণেই আছিলে প্ৰথম অৱস্থাততো এতিয়া মানে পিছলৈ এনেকুৱা হ'ল যে আমি সময় নোপোৱা হ'লোঁ আচলতে কাৰণ তেওঁ এটা ইনষ্টিটিউশ্যন হৈ গ'ল প্ৰথম অৱস্থাত হি ৱাজ এ ভেৰি গুড লিচনাৰ মই তেনেকৈ পাইছিলোঁ তাৰমানে যি কওঁ কথাটো মনত ৰাখি থয় তাৰমানে আৰু সেই মোৰ মাক বহুত ভাল পাইছিলে মানে মোৰ মায়ে মই কৈছিলোঁ যে আমাৰ দেউতা বহুত সৰুতে ঢুকাইছিলে মায়ে আমাক বহুত কষ্ট কৰি ডাঙৰ কৰিছে সেই কথাটো তাৰ সদায় মনত আছিলে মানে সি সদায় মানে মোক যেতিয়াই লগ পায় মাৰ কথাই সোধে তাৰমানে আহে মাজতে এবাৰ আহি তেনেকৈ চায়ো গৈছে ৰাতি 2টা বজাত আহি মাক জগাই গা মূৰ পিটিকি মাক কৈছে আপোনাৰ 2টা ল'ৰা এইবোৰ মানে ব্যক্তিগত কথা মই কোৱা উচিত নহয় আচলতে মানে সেই তেনেকুৱা ধৰণে সেই আৰু মানে চবৰ লগতে এটা নিজস্ব মানে নিজৰে যে সন্তান তেনেকুৱা ধৰণৰ এটা অনুভূতি মানে তেওঁ ফিলিংছ দিয়াব পাৰিছিলে মানে সেইটো মানে মা ঢুকালে মানে এই খবৰটো পাই মানে কেলে মোৰ মা ঢুকাইছে 24 ডিচেম্বৰত তাৰপিছত মই যে কৈছিলোঁ এই যোগাযোগটো এই লাষ্ট 2 বছৰত আমাৰ কমি গৈছিলে মানে পোৱা নাছিলোঁ মই তেতিয়া আহি পেলাই সেই আমাক লগ কৰিলে যে সেয়াই আমাৰ লগ পোৱা হিচাপে লাষ্ট লগ পোৱা আছিলে আৰু আমাৰ দুৰ্ভাগ্য যে সেইদিনাখন মানে এনেই সাধাৰণতে আমি একেখন গাড়ীতে যাওঁ সেইদিনাখন বহুত ল'ৰা হৈ যোৱাৰ কাৰণে অৰূপ আৰু মই বেলেগ এখন গাড়ীত যাব লগা হ'ল এতিয়া একেলগে নগ'লে মানে কি হয় আমাকতো চিনি নাপায় ন আমাৰ সেইবিলাক ক্ষেত্ৰত বৰ দিগদাৰী হয় মানে তেতিয়া লগৰ বুলি ক'লেও কোনেও বিশ্বাস নকৰে তো আমাৰ মানে আমি ট্ৰেকটো হেৰাই গ'ল আমি গাড়ীখন আগত গুচি গ'ল আমি গৈ জেগা নাপালোগৈ মানে সেইকাৰণে আমাৰ প্ৰগ্ৰেমলৈ যোৱা নহ'লে সেইটো বৰ দুখ থাকি গ'ল তাৰপিছত আমাৰ লগত অতি ঘনিষ্ঠ বন্ধু শংকৰজ্যোতি পৰাশৰ ঢুকাই থাকিলে মানে তাৰপিছত ইপিনে প্ৰগ্ৰেমো চলি আছে মই তথাপি গৰিমাক খবৰটো দিলোঁ আৰু নিদিওঁকৈ তাৰপিছত ৰাতি সেইদিনাখন সেইটো 2024 ঘটনা 24 মে' জুন তেনেকুৱা হ'ব তেনেকুৱাতে তেওঁ মই শ্মশানত থাকোঁতে ফোন কৰিছে মোলৈ তাৰপিছত গোটেই কথাখিনি জানিলে আৰু ফোনত সেয়াই লাষ্ট কথা পতা তাৰপিছত 24 মোৰ মাৰ শৰীৰটো অসুস্থ হৈ পৰিলে জুবিনো অসুস্থ ইয়াত জুবিন হস্পিটেলাইজ হৈ আছে মোৰ মাকো মানে ইয়াত হস্পিটেলাইজ কৰিছোঁ কিন্তু মই আহিব পৰা নাই মানে যাব পৰা নাই তাৰপিছত মা ঢুকোৱাৰ পিছত মই ফোনত কণ্টেক্ট কৰিব পৰা নাই ইফালে তেতিয়া মই মেছেজ দিলোঁ তেতিয়া ক'লে যে মোৰ প্ৰগ্ৰেম চলি আছে মোৰ মানে দুখ লাগিছে সেইটো লিখিছে আৰু তেতিয়া ক'লে যে হেৰি মই ভাবিছোঁ সকামত যিদিনাখনেই সুবিধা হয় আহিবলৈ কৈছিলোঁ আৰু তাৰপৰা আকৌ মংগলদৈ ক'ৰবাত যাব প্ৰগ্ৰাম আছে সেইবিলাকতো আৰু মিছ কৰিব নোৱাৰে চেঞ্জ কৰিব নোৱাৰে তেতিয়া মই লিখিছোঁ যে ঠিক আছে বাৰু পিছত হ'লেও লগ পাবলৈ মন গৈ আছে তেতিয়া লাষ্ট সেইটোৱে মোলৈ লিখা লাষ্ট মেছেজ আছিলে উইল মিট কিন্তু আমি আৰু লগ নাপালোঁ মানে 24 ডিচেম্বৰত সেইটো মানে সেইটোৱে আৰু কি ক'ম আৰু সেইটোৱে লাষ্ট মেছেজ আছিলে উইল মিট ভবা নাছিলোঁ যে এনেকুৱা এটা ইনচিডেণ্ট হ'ব নভবা কথাটোৱেই মানে গোটেই চাগে জীৱন আমাক খুলি খাব এই কথাটোৱে আৰু তেখেত নোহোৱা হোৱাৰ পৰিস্থিতিটোক লৈ যিসমূহ ঘটনা ঘটিছে সেইবিলাকেও আমাক খুলি খাব নাজানো ওপৰৰ জনাই হয়তো বিচাৰ কৰিব কিন্তু আপুনি এটা বৰ সুন্দৰ প্ৰস্তাৱ দিছে হয় সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ হয় জুবিন গাৰ্গে এটা কথা কৈছিলে যে মই মানে সেইবিলাক আমি ভিডিঅ'বিলাকত দেখিছোঁ এতিয়া যে মোক মানুহে অকল সংগীত শিল্পী হিচাপে মনত ৰখাটো নিবিচাৰোঁ তাৰমানে তেওঁ বিভিন্ন ধৰণৰ কাম কৰিছিলে আৰু সেই কৰ্মৰ জৰিয়তে তেওঁ মানে তেওঁক মানুহে মনত ৰখাটো বিচাৰিছিলে
তেওঁ কিমান মানুহক সহায় কৰিলে পিছত ভিডিঅ'বিলাকতো দেখিছে আপোনালোকে মানে কাৰোবাৰ হস্পিটেলাইজেশ্যনৰ কাৰোবাৰ হেৰি আপোনাৰ কি বুলি কয় পঢ়া শুনাৰ ক্ষেত্ৰত সীমাহীন মানে এই হেৰি ফাউণ্ডেশ্যনটোতো আছিলেই কলাগুৰু ফাউণ্ডেশ্যন সেইটোৰ উপৰিও তাৰমানে নিজাকে কিমান কৰিছে কোনো সীমা সংখ্যা নাই তাৰমানে আৰু এই সন্দৰ্ভত মই আকৌ লাইন এটাও লিখিছোঁ মানে মই আকৌ এক্সিডেণ্টেলি এটা গানো লিখিব লগা হৈছিলে এই অতনু গৌতম যে তেওঁলোকৰ সম্পৰ্কীয়ও হয় আৰু সংগীত চৰ্চাও কৰিছিলে অতনু গৌতমে এটা গান কৰিম বুলি ক'লে মানে শ্ৰদ্ধাঞ্জলি জনাই তাৰপিছত তেতিয়া মোক ক'লে যে তুমি গানটো লিখা মইতো কেতিয়াও গান লিখা মানুহ নহয় তেতিয়া ক'লে যে নহয় জুবিনক যিখিনিয়ে পাইছে আমাৰ যিখিনি টিনেজ ফ্ৰেণ্ড আছিলে সেইখিনি মাজৰ পৰাই মই গানটো সৃষ্টি কৰিব বিচাৰিছোঁ একো নাই তুমি লিখা পাৰিবা তেওঁ মানে মোক কনফিডেঞ্চটো দিলে আৰু সঁচাকৈ মোক গানটো লিখিবলৈ সময়ো নালাগিলে কি লিখিছোঁ নাজানো তাত মই এটা লাইন লিখিছিলোঁ হেঁপাহো যে তোমাৰ নেভাগৰে মমতাৰ মালা গাঁঠিবলৈ মানে মানুহক গানটো আছিলে হেৰি বুলি ইউটিউবত আছে এতিয়া উপলব্ধ হৈ পেলাই আমঠো তুমি চিৰদিনেই বুলি তো সেই তাত কিছুমান হেৰি কথাও লিখিছোঁ যে জুবিন গাৰ্গৰ অবৰ্তমানত মানে আমি তেওঁৰ আদৰ্শখিনি কেনেকৈ লৈ যাব লাগিব তেওঁ প্ৰকৃতি ভাল পাইছিলে তেওঁ ভেদাভেদহীন এখন সমাজ সৃষ্টি কৰিব বিচাৰিছিলে মানে তেনেকুৱা এখন সমাজত পোষকতা কৰিছিলে তো সেই কথাবোৰো আছে তাত তেনেকুৱাকৈ তো সেই গানৰ সেই কথাটো আছিলে আৰু বিশেষকৈ সেই আপিলটোৰ কথা সেইটোৱে ক'ব বিচাৰিছোঁ যে এতিয়া জুবিন গাৰ্গক মই বিচাৰোঁ যে পৃথিৱীৰ সকলো মানুহে মনত ৰাখক মানে লওক মানে এতিয়া মোৰ কথা এটা মনলৈ আহে আমি ভেলেণ্টাইন ডে'টো আমি চেলিব্ৰেট কৰোঁ ইটালীৰ এজন মানুহ চেণ্ট ভেলেণ্টাইনক আমাৰ গাঁৱৰ চুকে কোণে চবেই চিনি পায় এতিয়া তেনেকৈ আমি যদি জুবিন গাৰ্গক বিশ্বব্যাপী লৈ যাব বিচাৰোঁ আমিতো সঁচা কথা ক'বলৈ গ'লে ডক্টৰ ভূপেন হাজৰিকা আমি নিব পৰা নাই শংকৰদেৱ তেনেকৈ নগ'লে কিন্তু আজিৰ এই যুগত মানে মোৰ এই বিশেষকৈ মৃত্যুৰ পিছত যিমান মানুহ গোট খাই গ'ল বা মৃত্যুৰ পিছতো ৱেষ্ট বেংগলত যিটো হৈ আছে সেইটো দেখি পেলাই মোৰ এটা খুব মানে প্ৰত্যয় এটা জন্মিছে যে জুবিন গাৰ্গক আমি হয়তো তেনেকৈ লৈ যাব পাৰিম তাৰমানে কিন্তু পাৰিম মানে কি তাত এটা কথা আহিছে যে জুবিনে গাইছিলে গানবিলাক অসমীয়াত পৃথিৱীৰ অন্য জেগাৰ মানুহে অসমীয়া গান এটা ঘপককৈ শুনিবলৈ ইণ্টাৰেষ্টেড নহ'বও পাৰে কিন্তু জুবিনৰ বাকী যিখিনি কাম আছিলে সেইখিনিয়ে বহুত সেইখিনিয়ে বহুতখিনি মানে শক্তিশালী হেৰি আৰু এজন মানুহক উঠাই লৈ যাবৰ কাৰণে তো তেওঁ মানৱ প্ৰেমৰ দিশটো বহুত শক্তিশালী আছিলে এতিয়া ডক্টৰ ভূপেন হাজৰিকাই যিমানবোৰ গান লিখিলে এটা লাইন যদি মোক পিক কৰিবলৈ কম মই ক'ম যে এই যে লাইনটো আছিলে মানুহে মানুহৰ বাবে গানটোত এইটো কি আছিলে দুৰ্বল মানুহে যদি পাৰ হয় জীৱনৰ কোবাল নদী তোমাৰে পাৰ হয় তোমাৰে তুমি হেৰুৱাবা কি সেই গানটোৱে চুই যায় তাৰমানে তো জুবিনেতো সেইখিনি প্ৰেক্টিকেলি কৰি দেখুৱালে ন তো গতিকে আমি যদি জুবিন গাৰ্গৰ মানে জন্মৰ দিনটো 18 নৱেম্বৰটো এটা মানৱ প্ৰেমৰ দিন হিচাপে উদযাপন কৰিব পাৰোঁ হিউমেন ডে হিচাপে মানে তেতিয়া পৃথিৱীৰ মানুহে জানিব পাৰিব যে এজন জুবিন গাৰ্গ আছিলে ইমানখিনি মানুহৰ কাৰণে কাম কৰিছিলে তাৰপিছত তেনেকৈ মই ভাবোঁ যে তেতিয়া জুবিনৰ গানৰ প্ৰতিও আকৰ্ষিত হ'ব মানুহ গানবিলাক শুনিব বিচাৰিব আজিকালি এআইৰ যুগততো গানবিলাক ইংলিছ কৰি পেলাই হৈছেও তাৰমানে তেনেকৈ জুবিন গাৰ্গ এতিয়া জুবিনৰ গানবিলাক বিশেষকৈ মানে বাংলাতো বহুত গান গাইছিলে ৱেষ্ট বেংগলত বহুত পপুলাৰ এতিয়া মৃত্যুৰ পিছত প্ৰথমতে হোৱা নাছিলে যদিও পিছত এতিয়াও এইটো আচৰিত হ'বলগীয়া কথা বেংগলী মানুহে অসমীয়াত জুবিনৰ গান গাইছে সাধাৰণতে বেংগলী মানুহে বেলেগৰ ভাষা এটা নলয় তাৰমানে সেইটো বৰ ডাঙৰ কথা তাৰমানে তো বাংলাদেশতো তেনেকৈ পপুলাৰ গতিকে এই মানুহখিনিয়ে যদি তেনেকুৱাকৈ চেলিব্ৰেট কৰিবলৈ আৰম্ভ কৰে আস্তে আস্তে মই ভাবোঁ যে জুবিন গাৰ্গ পৃথিৱীৰ চব জেগালৈকে যাব পাৰিব গতিকে মোৰ এটা আহ্বান থাকিলে জুবিন গাৰ্গ ফেন ক্লাব বা জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্ট হ'বলৈ গৈ আছে অসম চৰকাৰ সকলোৱে মিলি যদি এটা সমূহীয়া তেনেকুৱা এটা প্ৰচেষ্টা লয় মই ভাবোঁ যে জুবিন গাৰ্গক আমি মানে যুগ যুগলৈ আমি জীয়াই ৰাখিব পাৰিম এয়া মোৰ আহ্বান খুব সুন্দৰ এটা প্ৰস্তাৱ দিছে ৰিতুন বৰদলৈ দাদাই জুবিন গাৰ্গৰ জন্মদিনটো মানৱ প্ৰেমৰ দিন হিচাপে উদযাপন হওক এই মানুহজন উদযাপিত হৈ থাকক প্ৰতিদিন আমি কৈছোঁ যে জুবিন গাৰ্গ এনেকুৱা এটা সত্তা যাক আচলতে আমি প্ৰতিদিন উদযাপন কৰিব পাৰোঁ জুবিন গাৰ্গৰ
গীতবোৰৰ কথা মানে কি ক'ম, এইখিনি বিষয় এটা বেলেগ ধৰণৰ বিষয়। জুবিন গাৰ্গ মানুহজনলৈ যদি চাওঁ, তেওঁ গছ এজোপা সাৱটি ধৰেগৈ, গছ ক'ৰবাত কাটিব লৈছে, গছ এজোপা সাৱটি ধৰেগৈ, জীৱ জন্তু, ক'ৰবাত ছোৱালী এজনী ক'ৰবাত নিগৃহীত হৈছে, মাজৰাতি তেওঁ সেই ছোৱালীজনীক পিতাৰ পৰিচয় দি তুলিল, বুকুত সামৰি লৈছে। এই মানুহজন পৃথিৱীৰ চুকে কোণে উদযাপন হ'বলগীয়া মানুহ নহয়নে? ৰিতুন বৰদলৈ দাদাই যিটো কথা ক'লে, মানৱ প্ৰেমৰ দিন হিচাপে 18 নৱেম্বৰ দিনটো সমগ্ৰ পৃথিৱীজুৰি উদযাপন হওক। আজি আনস্ক্ৰিপ্টেড উইথ আৰ্চি মঞ্চৰ পৰাও এই কথাটোক সজোৰে সমৰ্থন জনাইছোঁ। আৰু মই ভাবোঁ জুবিন গাৰ্গক ভাল পোৱা আমি সকলোৱে হয়তো এই কথাটোৱে বিচাৰিম, সকলোৱে বিচাৰিম। এজন শিল্পী হিচাপে, এজন মানুহ হিচাপে, এজন অতি সুকীয়া ধৰণৰ মানুহ হিচাপে, যাৰ গোটেই জীৱনটোৱেই মানুহৰ নামত সমৰ্পিত হৈ থাকিলে, এইটো নিশ্চয় কৰিব পাৰে। সঁচাকৈ হয়, খুব ভাল পাইছোঁ আপোনাৰ প্ৰস্তাৱটো। আৰু আমি সকলোৱে বিচাৰোঁ এনেকুৱা কিবা এটা হওক, নিশ্চয় এনেকুৱা কিবা এটা হওক। তেওঁ আজিকালি ডিজাৰ্ভ কৰে আচলতে। ডেফিনেটলি তেওঁ ডিজাৰ্ভ কৰে। যি নহওক, আপুনি যোৰহাটৰ পৰা আহি ইমানখিনি সময় দিলে, আৰু এই অনুষ্ঠানটোৰ কাৰণেই আপুনি আহিলে, মোৰ কাৰণে এইটো আচলতে এক ধৰণৰ আশীৰ্বাদ। আৰু জুবিন গাৰ্গক আপোনালোকে যেনেকৈ বুকুত সামৰি ৰাখিছে, এই ধৰণে সকলোৰে বুকুৱে বুকুৱে জুবিন গাৰ্গ শিপাই থাকিব। আৰু জুবিন গাৰ্গ পৃথিৱীৰ সকলোলৈকে এনেকৈয়ে থাকক, মানুহৰ মাজত এনেদৰেই থাকক, সেইটোৱে সদায় বিচাৰোঁ। শেষত আপুনি কি ক'বলৈ বিচাৰিব? জুবিন গাৰ্গ, আপোনাৰ মৰমৰ গল্ডি, গোটেই বিষয়টোত আপোনাক যদি মই সোধোঁ, আজি অনুষ্ঠানটো মই সামৰিবলৈ লৈছোঁ, এজন বন্ধু হিচাপে, এজন জুবিন গাৰ্গক নিঃস্বাৰ্থভাৱে ভাল পোৱা মানুহ হিচাপে কি ক'ব? কি ক'ম, জুবিন গাৰ্গকতো মিছ সদায় কৰিমেই। কাৰণ আমি যেতিয়াই লগ পাওঁ, জুবিনে কাণত ধৰি কথা পাতিছিলে, যিটো কাণ সমনীয়া বুলি কয় যে, কাণত হাতখন দিয়েই কথা পাতে। আৰু তাৰ মাজতে আৰু অকণমান কথা কৈ ল'ব বিচাৰিছোঁ। জুবিনে সেই আৰু যে বিচাৰিছিলে, মানে আমি মিউজিক লাইনৰ মানুহ নহ'লেও মানে জুবিনে লাইফত মোক 5বাৰমান তেওঁৰ তেনেকুৱা ধৰণৰ ব্যৱসায়িক কামত ইনভলভ হোৱাৰ কথা কৈছিলে। এই জুবিনছ ভেদা জুবিনছ ভেদা যেতিয়া আৰম্ভ হৈছিলে, তেতিয়া কৈছিলে। মাজতে কিবা এটা মলৰ কথা কৈছিলে, তেনেকৈ এই লাষ্টত এই হেৰিৰ কথা ক'লে, এই বৃন্দাবন মাৰ্কেটখনৰ আৰম্ভ কৰোঁতেও কৈছিলে। কিন্তু মই আচলতে কি ব্যৱসায়িকভাৱে সংযুক্ত হ'ব নিবিচাৰিছিলোঁ, কাৰণ সম্বন্ধটো সদায় বন্ধুত্বই হৈ থাকক, মই সেইটোৱে বিচাৰিছিলোঁ। কাৰণ ব্যৱসায়িক ৰিলেশ্যনত আহিলে কিবা নহয় কিবা সংঘাত হ'ব পাৰে। মই সেইটো আগতীয়াকৈ মই ভাবিছিলোঁ যে নাই, বন্ধুত্বৰ জেগাতে থাকক, মানে সেই তেনেকৈয়ে ভাবিছিলোঁ। আৰু কিন্তু জুবিনে এবাৰ মোৰ ঘৰলৈ আহি পেলাই বহুতখিনি কথা কৈছিলে, যে মানে আমাৰ ইমান দিনৰ পুৰণা ৰিলেশ্যনশ্বিপ, উই শ্বুড ৱৰ্ক টুগেডাৰ, সেই কথাটো কৈছিলে। মই বহুত ট্ৰাই কৰি আছোঁ, কিন্তু হোৱা নাই, এনেকুৱা ধৰণৰ কিবা কিবি কৈ আছিলে মানে। তো সেইখিনি আছিলে। আৰু এতিয়া ঠিকে লাষ্টলৈকে আমি বন্ধু হৈয়ে থাকিলোঁ। কিন্তু সেই মিছটো ডেফিনেটলি কৰিম। তেওঁ এই হাতখন, কান্ধত থোৱা হাতখন মিছ কৰিম যেতিয়াই লগ পাওঁ, সেইটো আছিলে। আৰু মই ভাবোঁ যে জুবিন চব মানুহৰে প্ৰিয়, আৰু আশাবাদী, লগতে আহ্বানো জনাইছোঁ। হৃদয়ৰ আটাইতকৈ যিখিনি ধুনীয়া জেগা আছে, সেই ধুনীয়া জেগাখিনিত চবেই জুবিন গাৰ্গক স্থান দিয়ক। স্থান আছেই বুলিয়ে মই ভাবিছোঁ, তথাপি কৈছোঁ যে আটাইতকৈ হৃদয়ৰ ধুনীয়া জেগাখিনিত জুবিন গাৰ্গ থাকক। সেয়াই মোৰ আহ্বান সকলোলৈকে। বৰ ধুনীয়া কথা। হৃদয়ৰ আটাইতকৈ ধুনীয়া ঠাইখিনিত জুবিন গাৰ্গ থাকক। জুবিন গাৰ্গ আছে, জুবিন গাৰ্গ থাকিব। ৰিতুন বৰদলৈ দাদা যোৰহাটৰ খুব ধুনীয়া কাম কৰি আছে, তেখেতে হেণ্ডলুমৰ কাম কৰি আছে। মই অফ কেমেৰা কথা পাতিছিলোঁ, তেখেতে আমাৰ মাটিৰ শালত বোৱা গামোচাৰ গোটেই কামখিনি কৰি আছে। দাদা বহুত বহুত ধন্যবাদ, কুশলে থাকক আৰু বন্ধুত্ব উদযাপন কৰি থাকক। মানে কায়িকভাৱে মানুহ এজন নথকা, আৰু তেওঁ আত্মিকভাৱে তেওঁৰ উপস্থিতিটো বহুত শক্তিশালী হৈ আপোনালোকৰ মাজত সদায়ে আছে, সদায়ে থাকিব। আৰু এই বন্ধুত্ব সদায় উদযাপন কৰি থাকক। আপোনালৈ বহুত বহুত ধন্যবাদ। আপোনাকো বহুত ধন্যবাদ মোক এইখিনি কথা ক'বলৈ সুযোগ দিয়াৰ বাবে।
ধন্যবাদ। প্ৰিয় দৰ্শক, কি ক'ম, তেখেতৰ ভাষাৰে মই কৈছোঁৱেই যে হৃদয়ৰ আটাইতকৈ ধুনীয়া ঠাইখিনিত বৰ আলফুলে বৰ মৰমেৰে জুবিন গাৰ্গক আমি সকলোৱে ৰাখিম। আজিলৈ আহিছোঁ, ধন্যবাদ।